নমস্কাৰ, মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে ND24ৰ বিশেষ অনুষ্ঠান নেতাৰ কথা। আজি নেতাৰ কথাত মোৰ বিশেষ অতিথি হ'ল ৰাজ্যিক বিজেপিৰ নৱ মনোনীত সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাওঁ। নমস্কাৰ শৰ্মা ডাঙৰীয়া। পাতিবলগীয়া বহু কথাই আছে। প্ৰথমে আপোনালোকৰ চেনেলটোক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ND24 নামৰ যিটো চেনেল, এইটো অসমৰ সংবাদ মাধ্যমত এক লব্ধ প্ৰতিষ্ঠ সংবাদ মাধ্যম হিচাপে পৰিণত হওক, তাকে আজি মই শুভ মুহূৰ্তত কামনা কৰিছোঁ। ধন্যবাদ আপোনাক, আমাৰ প্ৰতি আপোনাৰ এই আশেষ ধন্যবাদ। প্ৰথম কথা, ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নতুনকৈ দায়িত্বভাৰ লৈছে। মাত্ৰ এটা দিন পূৰ্বে আপুনি দায়িত্বভাৰ লৈছে। গতিকে এই মুহূৰ্তত আপোনাৰ দলৰ সাংগঠনিক ক্ষেত্ৰখনক লৈ কি ধৰণৰ পৰিকল্পনা? লগতে এই কথাটো সুধিম যে সভাপতিৰ দায়িত্ব আপুনি লাভ কৰিব কেতিয়াবা, এই মনত ধাৰণটো আছিলনে? চাওক, পোনপ্ৰথমে মই ৰাষ্ট্ৰীয় নেতৃবৃন্দ, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন সভাপতি আটাইবিলাককে মই মোৰ তৰফৰ পৰা ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিচিনা অৱজনক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সভাপতি পদত যি নিযুক্তি দিলে, তাৰ বাবে মই ধন্যবাদ দিলোঁ। আৰু লগতে এটা প্ৰত্যাহ্বানো থাকিব, দল এটা বা সংগঠন এটা পৰিচালনা কৰাত। আৰু বহুদিন ধৰি সংগঠনৰ কাম কৰিলোঁ, আপোনালোকেও জানে। 1991 চনত পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি যুৱ মৰ্চা বা মেইন কমিটিটো কেইবাদিন ধৰি কাম কৰিলোঁ। ছেক্ৰেটেৰী হ'লোঁ, জিলা সভাপতি হ'লোঁ, জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ, বিভিন্ন সময়ত বিভিন্ন জিলাত প্ৰভাৰী হৈ থাকিলোঁ, বিভিন্ন নিৰ্বাচন কণ্ডাক্ট কৰিলোঁ। সেইফালৰ পৰা প্ৰায় 30 বছৰীয়া ইতিহাস ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত আছে। আৰু পৰৱৰ্তী সময়ত মই দলৰ সন্মানীয় সভাপতি পদত অধিষ্ঠিত হ'লোঁ। আৰু আশা কৰিছোঁ 42 লাখ যি কাৰ্যকৰ্তা বন্ধু বাইদেউ আছে, তেওঁলোকক সকলো লগত লৈ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী যিখিনি কাম কৰিব লগা আৰু বাকী আছে, এইখিনি কাম আমি সকলোৰ সহযোগত কৰি যাম। সকলো আদেশ নিৰ্দেশ লৈ বা সকলো নেতৃত্বৰ লগত আলাপ আলোচনা কৰি। আৰু ভাৰতীয় জনতা পাৰ্টী আপোনালোকে জানে কালেক্টিভ লিডাৰশ্বিপ, ভৱেশ কলিতা সভাপতি হ'লোঁ। ভৱেশ কলিতাই একো সিদ্ধান্ত নলয়, সিদ্ধান্ত হ'ব দলৰ সিদ্ধান্ত। দলৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই আমি ল'বলৈ বাধ্য হ'ম। যেতিয়া 1991 চনত আপুনি দললৈ আহিছিল, তেতিয়া অসমৰ পৰিস্থিতি প্ৰায় অগ্নিগৰ্ভ আছিল, খুব বেয়া অৱস্থা আছিল। আৰু বিজেপি বুলি ক'লে মানুহে ঠাট্টা কৰিছিল, বিজেপিও কৰে নেকি আছিল আমাৰ লাইফৰ প্ৰতি। মই সেইকাৰণে প্ৰশ্নটো কৰিছোঁ। সেই সময়ত এক ধৰণৰ ভাবুকি আছিল, কোনেও বিজেপি নকৰে, আৰু যিসকলে বিজেপি কৰে তেওঁলোকে আচলতে বিজেপি কৰিম বুলিও কৈছিল। হয়তো তাৰ ভিতৰত আপুনিও আছিল। এই যে 1991 চনত বিজেপি দলত অন্তৰ্ভুক্ত হৈছিল, সদস্য ভৰ্তি হৈছিল। 1991 বছৰত দলৰ প্ৰাথমিক সদস্য হিচাপে দললৈ আহিল, আৰু 2021 চনত আপুনি দলৰ সভাপতি হ'ল। এই যিটো পৰিক্ৰমা, 30 বছৰীয়া এটা পৰিক্ৰমা, এই পৰিক্ৰমাটোক আপুনি কি ধৰণে বিশ্লেষণ কৰিব আজিৰ সভাপতিৰ দায়িত্ব লৈ? মই চাওক, আপুনি ভাল কথা এটাক মোক সুধিলে। 91 চনৰ পৰৱৰ্তী সময় আপোনালোকে জানে 2000 চনলৈকে অসমত কেনেকুৱা দিন চলিছিল, যে কুলি চৰাইৰ শব্দ শুনিব লাগিছিল, আমি বন্দুকৰ শব্দই শুনিবলৈ পাইছিলোঁ বেছিভাগ সময়। ক'ত কি বোমা ফুটিছে, ত'ত কি এনক্ৰোচমেণ্ট হৈছে, তাত এনকাউণ্টাৰ হৈছে, তেনেকুৱা ঘটনা আছিল। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক কেডাৰ আছিল, তেওঁলোকৰ ওপৰত আটাইতকৈ ঠেট আছিল। আমি বহুদিন উগ্ৰপন্থী বা অন্যান্য সংগঠনৰ মুখামুখি হ'বলৈ বাধ্য হৈছিলোঁ বা মুখামুখি হৈছিলোঁ। তেনেকুৱা প্ৰতিকূল তেনেকুৱা বিপদ সংকুল পৰিৱেশৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টী কাম কাজ কৰি আহিছোঁ। আৰু আজি এক সুন্দৰ পৰিৱেশ। সেই তেতিয়া আৰম্ভ হোৱা 1980 চনৰ 6 এপ্ৰিলত আৰম্ভ হোৱা অসমত যদিও হৈছিলে, কিন্তু 1991 চনৰ পিছৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যিটো উত্থান, আৰু 2011 চনৰ পিছৰ যিটো উত্থান, এইটো বৰ সাংঘাতিক ধৰণৰ। 2011 চনৰ পৰা 2015 চনৰ পিছত আৰু উত্থান হ'ল। 2016ত আমাৰ নেতৃত্বত চৰকাৰ হ'ল। দ্বিতীয়বাৰৰ পৰা কনজুগেটিভ টাৰ্ম আমি আকৌ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ আমাৰ এখন চৰকাৰ হ'ল। এই চৰকাৰৰ যিখিনি কাম কাজ, আমাৰ সংগঠনত থকা ব্যক্তি হিচাপে সাংগঠনিকভাৱে আমি যিখিনি জনকল্যাণমূলক আঁচনি, দৰিদ্ৰ নাৰায়ণ সেৱা আঁচনি, এই আঁচনিখিনি আমি বাহুলেট কৰাত আমি চৰকাৰক সহযোগিতা কৰি যাব লাগিব। আমাৰ 42 লাখ কাৰ্যকৰ্তা বন্ধু বাইদেউ সকলৰ প্ৰতি মই আহ্বান থাকিব, কাৰণ চৰকাৰখনে অকলে নোৱাৰে কৰিব। চৰকাৰত 19জন মন্ত্ৰী থাকে, এতিয়া আমাৰ 13 বা 14 জন আছে। এই 42 লাখ কাৰ্যকৰ্তা, লগতে সহযোগী দলৰ কাৰ্যকৰ্তা, আৰু আমাৰ এটা কথা, মিত্ৰতাৰ লগত আমি এখন মধুৰ সম্পৰ্ক ৰাখি
আগন্তুক দিনত আমি আমাৰ দল পৰিচালনা কৰি চৰকাৰক আমি মানে সহায় সহযোগিতা আগবঢ়াই যাব লাগিব। ঠিকেই, এটা সময়ত আপোনালোকে এটা প্ৰত্যাহ্বানৰ মাজেৰে দলত আহিছিল আৰু দলত আহিছিল মানে আচলতে এটা আদৰ্শক লৈ এটা আদৰ্শৰ কাৰণে আহিছিল, কাৰণ এটা আদৰ্শ প্ৰতিষ্ঠাৰ কাৰণে আপুনি নিজেই ক'লে যে 1980 চনৰ 6 এপ্ৰিলত সেই সময়ত অটলজী বা আদৱানী যি আছিল তেওঁলোকৰ নেতৃত্বত বিজেপি গঠন হৈছিল। পৰৱৰ্তী সময়ত চালুকীয়া অৱস্থা আছিল বিজেপি। 1991 চনৰ পৰা লাহে লাহে হয়তো সংগঠন আহিল। এতিয়া কথাটো হ'ল এই যে 1991 চনত দললৈ আহিল, তাৰপিছত বিভিন্ন দায়িত্ব লৈছে, মণ্ডলৰ প্ৰেচিডেণ্টৰ পৰা বুথৰ পৰা বুথ, মণ্ডল, জিলা, ৰাজ্যিক। গতিকে এতিয়া মানে প্ৰতিটো সংগঠনৰ প্ৰতিটো স্তৰত আমি কাম কৰি আহিছোঁ। আগতে এটা সময়ত আপুনি কাৰোবাক জবাব দিব লগা হৈছিল বুথৰ দায়িত্ব লৈ বা মণ্ডলৰ দায়িত্ব। এতিয়া আপুনি কাৰোবাৰ জবাব ল'ব লাগিব। এইটো এটা ডাঙৰ। আমি আগতে বিত্ত নিবেদন লৈছিলোঁ বা আমি বিত্ত নিবেদন ছাবমিট কৰিব লাগিছিল। আপুনি যি জিলাত গৈছে মণ্ডল কিমান, প্ৰাথমিক সদস্য কিমান, এক্টিভ মেম্বাৰ কিমান, ৰিপ্ৰেজেণ্টেটিভ কিমান, পঞ্চায়ত কিমানখন আছে, পঞ্চায়ত প্ৰতিনিধি কিমান, এইখিনি কথা এতিয়া মই নিজে তেওঁলোকৰ পৰা সুধি লৈ ঠিক দৰে চলি আছে নাই, সংগঠন ঠিক আছে নাই, কাম কাজ ঠিক চলি আছে নাই, এইখিনি কথা আমি নিজে ল'ব লাগিব। আৰু এই কথাটো আপুনি মানি লয় নিশ্চয় বা বিশ্বাস কৰে যে আপুনি ক'লেই যে 1991 চনৰ পৰা লাহে লাহে দললৈ মানুহ আহিল। 2001 চনৰ পাছৰ পৰা পৰিৱেশটো আৰু অলপ বেলেগ হ'ল আৰু 2011 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল দলৰ দায়িত্ব ল'লে সভাপতি হিচাপে, 2012 চনত সম্ভৱতঃ তেওঁ দায়িত্ব ল'লে, তাৰপিছত পৰিৱেশটো আৰু অলপ বেলেগ হ'ল। এতিয়া অসমত এটা সময়ত ৰাইজে ভবা নাছিল, অসমৰ মানুহে ভবা নাছিল যে বিজেপিৰো যে কেতিয়াবা চৰকাৰ পাৱাৰত আহিব, বিজেপি এদিন অসমৰ সত্তা হাতত ল'ব, শাসনৰ বাঘ জৰি ল'ব আৰু বিজেপিৰ নেতৃত্বত চৰকাৰ চলিব। কিন্তু বাস্তৱ হৈ গ'ল আজি। ক্ৰমাগত দুবাৰ কনজুগেটিভ দুটা টাৰ্ম আমি পালোঁ আৰু আমাৰ ষ্টেটাছটো চাওক, 60জন বিধায়কৰ এজনো কমা নাই। আমি 2016ত 60জন বিধায়ক পাইছোঁ, 2021ত আমি 60জন বিধায়ক পাইছোঁ। এই যে ধৰক আপোনালোকে জাতি জনগোষ্ঠী, বিভিন্ন জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহৰ কথা আপোনালোকে প্ৰায়ে কৈ থাকে। পূৰ্বে আপোনালোকে জাতি মাটি ভেটিৰ শ্লোগানো দিছিল 2016 চনত, সেই ধাৰণাটো আপোনালোকৰ আছেই। গতিকে এই যিটো আপোনাৰ যি কাৰ্যকাল হ'ব, নিৰ্দিষ্ট এটা কাৰ্যকাল থাকিব, এই কাৰ্যকালত এই যিটো সংজ্ঞা আপুনি বৰ ধুনীয়া কথা ক'লে। ভাৰতীয় জনতা পাৰ্টি নামৰ যিটো আমব্ৰেলা, এই আমব্ৰেলাটোৰ অসমৰ সকলো নৃগোষ্ঠী যি ইণ্ডিজিনিয়াছ কৈছে যে আমাৰ যি খিলঞ্জীয়া জাতি জনগোষ্ঠী, আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ আমি আগবঢ়াই নিব বিচাৰোঁ। আপোনাৰ পূৰ্বসূৰী বহু কেইজন পাৰ হৈ গ'ল, একেবাৰে শেহতীয়াভাৱে আপুনি ৰঞ্জিত কুমাৰ দাসৰ পৰা দায়িত্ব ল'লে, যি দুবাৰকৈ বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি আছিল। উমাকান্ত শৰ্মা প্ৰথম সভাপতি আছিল সম্ভৱতঃ। তো যেতিয়া দল গঠন হৈছিল প্ৰতিষ্ঠা কালত লক্ষেশ্বৰ গোহাঁই, গোবিন্দ বাবু, এতিয়াও আমাৰ ৰমেন ডেকা ডাঙৰীয়া, প্ৰবীণ বৰুৱা। আপুনি এটা সময়ত যেতিয়া, মই সেই কথাটোৱে ক'ব খুজিছোঁ, যেতিয়া আপুনি দললৈ আহিছিল তেতিয়া প্ৰবীণ বৰুৱাক আপুনি সভাপতি হিচাপে নহয় জানো? গতিকে এতিয়া এই যিসকল পূৰ্বজ, আপোনালোকৰ পূৰ্বজৰ যিখিনি তেওঁলোকৰ কৃতকৰ্ম যিখিনি দলৰ প্ৰতি, সেই কথাখিনি মনত ৰাখি কি ধৰণে দলক, তেখেতসকল একদম সৎ নিষ্ঠাৱান মানুহ আছিলে, খুব ল' প্ৰফাইল মেইনটেইন কৰি কাম কৰিছিলে। আৰু তেখেতসকলৰ যিটো আদৰ্শ, এই আদৰ্শটো আমি সদায় প্ৰতিষ্ঠা কৰি যাব লাগিব। আৰু তেখেতসকলে যি মানে মই কৈছোঁ বিন্দুৰ পৰা ৰেখা হয়, বিন্দুতে তেওঁলোকে কৰিছিল, তাৰ পৰা ৰেখা এডাল আহি যিটো আজি ভাৰতীয় জনতা পাৰ্টি নামৰ এই বটবৃক্ষজোপি ফুলে ফলে জাতিষ্কাৰ হ'ল, সেইসকল মহান নেতাৰ ত্যাগ কষ্ট বাদুনতাক আমি 100% সদায় স্বীকৃতি দি থাকিব লাগিব আৰু সদায় আমি সন্মান কৰি যাব লাগিব। মই এইটো আহ্বান থাকিল। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে সম্ভৱতঃ আপুনি য়ংগেষ্ট, আটাইতকৈ কম বয়সৰ সভাপতি। গতিকে ইমান কম বয়সত বিজেপিৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ অসমৰ দৰে এখন জটিল জনগাঁথনিৰ ৰাজ্য এখনৰ আপোনাক সভাপতিৰ দায়িত্ব দিছে। গতিকে এই দায়িত্ব পালন কৰিবলৈ যাওঁতে সন্মুখত আপুনি কি লক্ষ্য ৰাখিব? চাওক, আমি যোৱাকালিতো মই এইটো ল'লোঁ কাৰ্যভাৰটো, যোৱাকালি আমাৰ এখন ভাৰ্চুৱেল কাৰ্যনিৰ্বাহক সভা হৈ গ'ল। আগন্তুক দিন আমি কিদৰে দল পৰিচালনা কৰিম এই বিষয়ে আমি এক চিন্তা চৰ্চা, এক ৰোডমেপ তৈয়াৰ কৰি ল'ম। এক একশ্যন প্লেনৰ আধাৰত আমি সংগঠনৰ কাম কৰি যাব বিচাৰোঁ। আমাৰ সংগঠনৰ কিছুমান প্ৰগ্ৰাম থাকে, আমাৰ এটা কেলেণ্ডাৰ থাকে, এই কেলেণ্ডাৰ আমি ঠিক কৰি ল'ম কিদৰে আমি সমগ্ৰ ৰাজ্যখনত আমাৰ সাংগঠনিক ভেটি আৰু অধিক মজবুত কৰিব পাৰোঁ। ৰঞ্জিত দাস ডাঙৰীয়াই যিদৰে যোৱা 5 বছৰে প্ৰতিটো নিৰ্বাচনত দলক সাফল্য দি যাব পাৰিছে,
এই ধাৰাবাহিকতাও আমি ৰাখিব বিচাৰোঁ আৰু মোৰ অটল বিশ্বাস আছে পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে কাম কাজ আৰম্ভ কৰিছে আজি ৰাইজ আপ্লুত আছে, ৰাইজ ছেটিছফাই আছে, ৰাইজে মানে আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে যিমান নিৰ্বাচনে নহওক আমি ভাবোঁ অসমৰ সন্মানৰ ৰাইজৰ সহযোগত আশীৰ্বাদত আটাইবিলাক নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে হাঁহি মাৰিবলৈ সক্ষম হ'ব বা গোটেইখিনি আসন আমাৰ পিনে আজৰি আনিবলৈ আমি সক্ষম। বুজি পালোঁ। এতিয়া আপুনি সন্মুখত আহি থকা দিনত খুব সোনকালেই আপুনি উপ নিৰ্বাচনবিলাক মুখামুখি হ'ব। তাৰপিছত হয়তো নিগম নিকায় বা পৌৰসভাবিলাকৰ নিৰ্বাচনৰ কথা আহি আছে, চলি আছে, নিশ্চয় সেই নিৰ্বাচন হ'ব। গতিকে এই নিৰ্বাচনখিনি পৰিচালনা কৰাৰ ক্ষেত্ৰত বা দলৰ আকাংক্ষিত সাফল্য লাভ কৰাৰ ক্ষেত্ৰত বা মিত্ৰ দলৰ ক্ষেত্ৰতো কৈছোঁ, তেওঁলোকৰ সাফল্য লাভৰ ক্ষেত্ৰতো আপুনি কি ধৰণে পৰিকল্পনা যুগুতাই ল'ব? কি ধৰণে কাম কৈছোঁ যে কৰিব? আমাৰ মিত্ৰগোষ্ঠীৰ লগত আমাক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ লাগিব। দ্বিতীয় কথা হ'ল এতিয়া ক'ভিড প্ৰট'কলটো SOP মেইনটেইন কৰি আমি কাম কাজ কৰি আছোঁ। এতিয়া কোনো ডাঙৰ সভা সমিতি নাই বা তেনেকৈ কোনো মিটিঙেই নাই, তথাপি 2-4জন বহি ভাৰ্চুৱেল কৰি কাম কাজ চলি আছে। আমি ভাবোঁ অতি সোনকালে ক'ভিড পৰিৱেশটো আঁতৰি যাওক, এখন ক'ভিড মুক্ত অসম বা সমাজ থাকক, যিখন সমাজত মানৱতাৰ জয়গান থাকিব, যিখন সমাজত এই যি মানৱ সভ্যতাৰ প্ৰতি যিটো ভাবুকি COVID-19 যি গোটেই অতি মহামাৰীয়ে আমাৰ কিমান লক্ষাধিক মানুহক লৈ গ'ল এইখন সমাজৰ পৰা, সেই পৰিৱেশ আঁতৰি যাওক, এখন সুন্দৰ সমাজ পাম, যিখন সমাজত আকৌ এক পৰিৱেশ ৰচনা হ'ব, সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশত আমাৰ যি নিৰ্বাচন আয়োগ আছে, কাৰণ নিৰ্বাচনটো ঠিক কৰে নিৰ্বাচন আয়োগে যেতিয়া কয় যে উই আৰ ৰেডি টু কণ্ডাক্ট দ্য বাই ইলেকশ্যন, উই আৰ অলছ' ৰেডি এজ এ পাৰ্টি। বুজি পালোঁ। আৰু এটা কথা যে ইতিমধ্যে কোৱা হৈছে যে দলৰ পূৰ্বৰ সভাপতিগৰাকীয়ে এটা কথা কৈছিল যে জ্যেষ্ঠক সন্মান আৰু কনিষ্ঠক মৰম, সেই ধৰণৰ তেওঁ এটা শ্লোগান প্ৰায় কৈছিল, তেওঁৰ মুখত উল্লেখ কৰিছিল। এতিয়া আপুনি দলৰ জ্যেষ্ঠসকলক কি ধৰণে আপুনি যিটো কথা কৈছে জ্যেষ্ঠসকলক আমি সন্মান কৰি যাম, তেওঁলোকৰ মাৰ্গদৰ্শন সদায় ল'ম। জ্যেষ্ঠৰ যিখিনি মানে আমাৰ সন্মান আমি সন্মান দিব লাগে। আৰু মই প্ৰতিজন কাৰ্যকৰ্তা বন্ধু বাইদেউক মই আহ্বান জনাম যে আমি জ্যেষ্ঠসকলক আমাৰ অগ্ৰজসকলক আমি সদায় সন্মান দি যাব লাগিব আৰু কনিষ্ঠসকলক মৰম কৰি এই কনিষ্ঠ আৰু জ্যেষ্ঠৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি আমি দলটো পৰিচালনা কৰি যাব লাগিব। এটা কথা কোৱা হৈছে যে 2014 যেতিয়া কেন্দ্ৰত মোদী চৰকাৰ হ'ল, দেশজুৰি এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল, বিজেপিৰ সপক্ষে এক ধৰণৰ ঢৌ বলিল আৰু অসমতো ব্যতিক্ৰম নহ'ল। আৰু 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে বিজেপি মিত্ৰগোষ্ঠীৰ চৰকাৰ আহিল, তাৰ পিছত তাৰ কিছু এবছৰমান পূৰ্বৰে পৰা বিজেপিলৈ মানুহ অহাৰ সোঁত বৈছিল, এতিয়াও বৈ আছে, এতিয়াও সোঁত বৈছে। এতিয়া মাজে মাজে এই ধৰণৰ অভিযোগ এটা উঠে যে বাৰিষাৰ মেটেকাৰ দৰে বিজেপিলৈ মানুহৰ আগমন ঘটিছে, ভাল বেয়া অজস্ৰ মানুহ আহিছে, যাৰ ফলত দলটোত সন্তুলন ৰক্ষা হোৱা নাই, এনেকুৱা কথাও অভিযোগ এটা। তেনেকুৱা কথা হোৱা নাই, সন্তুলন ৰক্ষা হৈ আছে, বেলেঞ্চ পূৰা আছে, ইমবেলেঞ্চ হোৱা নাই। আৰু বাহিৰত থকা মানুহজনে নাজানিব, যেতিয়া পাৰ্টিত সোমাই যায়, পাৰ্টিৰ যিটো আইডিঅ'লজি, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাৰ্য পৰিচালনা পদ্ধতি, দল পৰিচালনা পদ্ধতি, তাৰ লগত যেতিয়া একাকাৰ হৈ যায় কোনো প্ৰব্লেম নাই। হয়, আপুনি কৈছে হয়, নৱাগত বহুতক আমি প্ৰশিক্ষণ কৰিব লাগিব, কাৰণ আমাৰ আইডিঅ'লজিটো কি আছে, এই দলৰ বিচাৰধাৰা কি, এই দলৰ ইতিহাস বিকাশ কি, এই দলৰ কাৰ্যপ্ৰণালী কি, এই সংগঠন ব্যৱস্থা কি, এই আটাইখিনি কথা তেওঁলোককো জনাব লাগিব। তেওঁলোকে নাজানে হয়, জানিবলৈ আৰু বহুতেই শিকি ল'লে, আৰু নিশ্চিতভাৱে যেতিয়া শিকি ল'ব কোনো প্ৰব্লেম নাই। মানে বিজেপি এটা পাৰ্টি উইথ এ ডিফাৰেঞ্চ, গতিকে পাৰ্টি উইথ এ ডিফাৰেঞ্চ বুলি কোৱা দল এটাত যেতিয়া কিছু অনাকাংক্ষিত মানুহৰ আগমন হয়, এই কথাটো সত্য যে আপোনাৰ ৰত্নাকৰ আৰু বাল্মীকি হৈছিল, গতিকে বিজেপিত অহাৰ পিছত মানুহ আহিব লাগিব, আমি তথাপিও অভিযোগবিলাক থাকি যায়। আপুনি যিটো কৈছে যে হয়, যে কেইজনমান মানুহৰ এটা দল নহয়, দল আমাৰ দলত বিভিন্ন দলৰ পৰা মানুহ ব্যক্তিৰ সমাহাৰ হ'ল, সমাহাৰৰ কাৰণে আজি আমাৰ কলেবৰটো বৃদ্ধি হ'ল। তেওঁলোকৰ লগত যিখিনি মানুহ আছিল তেওঁলোকো আহি গ'ল আমাৰ লগত। আজি মই ক'লোনে যে আজি বটবৃক্ষত পৰিণত হ'ল। কিন্তু সাথ লগে লগে আমাৰ এটা কথা থাকিব, সেই মানুহখিনিক আমি আইডিঅ'লজিৰ প্ৰতি কিমান আকৰ্ষিত কৰিব পাৰিছোঁ, সেইটো আমাৰ নেতৃত্বৰ ওপৰত আহিব। আমি যদি নেতৃত্ব সুন্দৰভাৱে পৰিচালিত কৰিব পাৰোঁ, তেওঁলোকে যে আইডিঅ'লজিৰ প্ৰতি ধাবিত কৰিব পাৰোঁ, নিশ্চিতভাৱে সুন্দৰভাৱে আমাৰ দল পৰিচালিত হৈ যাব। কিন্তু সেই কথাটোৱে আপুনি ঠিকেই কৈছে যে দলত সংস্কাৰ হ'ব,
কিন্তু মাজে মাজে এই কথাটো মই বাৰে বাৰে এই কাৰণেই সুধিছোঁ যে বহু জ্যেষ্ঠই আমাৰ আগত বিভিন্ন সময়ত অভিযোগ কয় যে দলত এতিয়া জ্যেষ্ঠসকলৰ গুৰুত্ব লাহে লাহে যেন নোহোৱা হৈছে বা দলৰ যিসকল নিষ্ঠাৱান কৰ্মী যিসকলে কোনো বিনিময়ৰ কাৰণে দলত অহা নাছিল বা দলত কাম কৰা নাছিল সেইসকলৰ গুৰুত্ব যেন লাহে লাহে নোহোৱা হৈ গৈছে নতুনৰ আগ্ৰাসনত পুৰণিৰ গুৰুত্বহীন অৱস্থা এটা হৈছে এই অভিযোগটো শুনা যায় হয় কোনোবাই হয়তো আমাৰ জ্যেষ্ঠ অভিযোগটো কৰিব পাৰে মই সেইসকলৰ প্ৰতি আহ্বান জনাম যে আমি কাকো অন্ততঃ আমাৰ দিনত এইবিলাক ঘটনা নঘটে আমি সদায় কৈছোঁ যে আমাৰ জ্যেষ্ঠসকলক আমি সদায় সন্মান দিম সদায় তেওঁলোকক সন্মান দি আহিছোঁ আৰু কনিষ্ঠসকলক মৰম কৰি জ্যেষ্ঠ কনিষ্ঠৰ মহামিলনেৰে আমি চৰকাৰ বা দলখন আমাৰ যিটো দল আছে এই দলটো আমি পৰিচালিত কৰিব বিচাৰোঁ নাই এই প্ৰেক্ষাপটতে এই প্ৰশ্নটো উঠে যে যিহেতু দল চৰকাৰ দুবাৰলৈ আহিল বিভিন্ন মানুহৰ আগমন হৈছে জ্যেষ্ঠসকলৰ গুৰুত্ব বা নিষ্ঠাৱান কৰ্মীসকলৰ গুৰুত্ব দলত নোহোৱা হৈছে এনেবোৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই এজন অৰিজিন মানুহক সভাপতিৰ দায়িত্ব দিলে নেকি আপুনি অৰিজিন মানুহ বিজেপিৰ অৰিজিন বা অৰিজিন বুলি কথা নাই তথাপি নেতৃত্বই চাইছে যে সাংগঠনিকভাৱে মোতকৈও যোগ্য বহুত ব্যক্তি আছে চাইছে যে কাক দিলে কোনে পৰিচালনা কৰিব এনেকুৱা মুহূৰ্তত তেনেকুৱা চাই নিশ্চিতভাৱে দিছে ইয়াত মই মানে অৰিজিন আৰু বেলেগ শব্দ ক'ব নাযাওঁ কিন্তু চাইছে নেতৃত্বই যে এওঁকে দি চাওঁ এবাৰ নহয় তথাপি সেইকাৰণে কাৰণ বহুতৰ নাম উচ্চাৰিত হৈছে আজি প্ৰাক্তন সভাপতি আপুনি কি উত্তৰ দিয়ে মই নাজানো প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তৰ নামো উচ্চাৰিত হৈছিল সাংসদ কামাখ্যা দাসৰ নামো উচ্চাৰিত হৈছিল কেতিয়াবা ৰামেশ্বৰ তেলীৰ নামো উচ্চাৰিত হৈছে তো এনে বহু নাম আনকি নাম ওলাইছিল হয় আটাইকেইজনে কিন্তু তাৰ সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়া মোক শুভেচ্ছা দিছে যে ভৱেশ তুমি হ'লা মই বৰ ভাল পালোঁ কামাখ্যা দাসদায়ো কৈছে যে তুমি হ'লা দাসা ডাঙৰীয়া মোক ক'লে যে তুমি হ'লা বন্ধু বহুত ভাল লাগিল আৰু এজন কাৰ নাম কৈছিলে আপুনি ৰামেশ্বৰ দাই শুভেচ্ছা দিছে বিচাৰি ফুৰিছে তেওঁ মোক আমাৰ এটা পুৰণা ঘনিষ্ঠতা আছে তেওঁৰ লগত তেওঁক সন্মান কৰোঁ মই তেওঁ কেইবাবাৰো আমাৰ বিধায়ক আছিলে পৰৱৰ্তী সময়ত দুবাৰকৈ লোকসভাৰ সাংসদ হৈ ডিব্ৰুগড়ৰ নিচিনা চিটৰ পৰা আকৌ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী খাদ্য সংশোধন মন্ত্ৰী হিচাপে তেওঁ পালে খাদ্য প্ৰস্তুতকৰণ মন্ত্ৰী হিচাপেও আজি কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব কৰি আছে এই আটাইবিলাকে মোক শুভেচ্ছা দিছে তোমাৰ লগত আমি আছোঁ তুমি দলটো ভালদৰে পৰিচালনা কৰা যেনেকুৱা যি সহায় লাগে যি ধৰণে যেতিয়াই ফোন কৰা উই আৰ ৰেডি ইমানবিলাক মানুহৰ মাজৰ পৰা আপোনাকহে বাছনি কৰে এই প্ৰশ্নটো কিন্তু বৰ গুৰুত্বপূৰ্ণ মানুহৰ মাজত চৰ্চা হৈছে যে হোৱাই ভৱেশ কলিতা ইমান কনিষ্ঠ দলত আপুনি বহুদিন আছে নিঃসন্দেহে 3টা দশক দলত আপুনি ছাৰ্ভিচ দিছে সেৱা কৰিছে দলক তাৰপিছতো বয়োকনিষ্ঠ গতিকে এই কনিষ্ঠ লোক এজনৰ প্ৰতি ৰাষ্ট্ৰীয় নেতৃত্বতে এই আস্থা বা বিশ্বাসৰ কাৰণটো কি সন্মানীয় ৰাষ্ট্ৰীয় নেতৃত্বই চালে যে বহুদিন ধৰি যিটো কাৰ্যক্ৰমৰ লগত জড়িত দলৰ সংগঠনৰ লগত জড়িত সংগঠনৰ মানুহ এজনকে সংগঠনৰ জিম্মেদাৰী দি দিম মই সেই কথাটোই কৈছোঁ সেইকাৰণে কৈছোঁ অৰিজিন মানুহ আপুনি অৰিজিন বুলি মই নকওঁ মই কৈছোঁ যে সংগঠন কাম কৰি আছোঁ মই মানে বুথ স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈকে বুথ কমিটিৰ মানে টেবুল পাৰি বহাৰ দিনৰ পৰা মণ্ডলত বেঞ্চি পাৰি বহাৰ দিনৰ পৰা চাইকেল মাৰি মাৰি সংগঠন কৰিছিলোঁ আমি তেতিয়াতো একোটা সাধন নাছিল আমি গাঁৱে গাঁৱে চাইকেল মাৰি বিজেপিৰ পত্ৰিকা এখন আছিলে সেইখন ডিষ্ট্ৰিবিউট কৰিছিলোঁ আমি ঘৰে ঘৰে গৈ মানুহৰ ঘৰত এপ্ৰ'চ কৰিছিলোঁ বহুতে মেম্বাৰশ্বিপ নলয় সেই দিনৰ পৰা আমি বিজেপি কৰিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে দলক মানে নেতৃত্ব দি আহিছোঁ মানে যি লেভেলত পাৰোঁ মণ্ডল লেভেলত দিছোঁ জিলা লেভেলত ৰাজ্যিক স্তৰত দিছোঁ বিভিন্ন সময়ত বিধানসভা পৰিচালনা বিভিন্ন ধৰণৰ এই আমাৰ কাউন্সিল নিৰ্বাচনত গৈছোঁ বা তাত প্ৰতিনিধিত্ব কৰিছোঁ তাত নেতৃত্ব দিছোঁ ঠিক তেনেকৈ সংগঠনৰ কাম কৰি আহিছোঁ কেইবাটাও ইলেকশ্যন আমি পৰোক্ষভাৱে লাগি আমি 2টা বৰ্গৰ পৰা যেনেকৈ পাৰোঁ ভোটাৰৰ মাজত গৈছিলোঁ আৰু সেই আধাৰতে বোধহয় ৰাষ্ট্ৰীয় নেতৃত্বই মোক এনেকুৱা দায়িত্বত মানে আজি অৰ্পণ কৰিছে আমি শুনাত বা আমি জনাত আপুনি বৰ আগ্ৰহী নাছিল সভাপতি হোৱাৰ কাৰণে সেই কথাটো সঁচানে প্ৰথমে মই আগ্ৰহী নাছিলোঁ আপোনাক মই খোলাই কওঁ আপুনি যিটো কথাটো কৈছে যে মোতকৈ জ্যেষ্ঠ বহুত আছে মোৰ বয়স এতিয়াও 50 বছৰ হোৱা নাই হয় নহয় আমাতকৈ জ্যেষ্ঠ আছে কোনোবা এজনক দিয়ক মই সম্পূৰ্ণ সহযোগিতা দিম মোৰ মানে মই সংগঠনৰ কাম কৰি খুবেই ভাল পাওঁ সংগঠনৰ কাম কৰিবলৈ মোৰ মনটো বেয়া লাগে মই মন্ত্ৰী হৈ থাকোঁতেও মই দলৰ কাম কৰি আছোঁ যে এইটো নহয় যে মন্ত্ৰী হৈ গ'লে দলৰ কাম কিছুমানে বাদ দিয়ে বিধায়ক হ'লে দলৰ নাই মই একাকাৰ হৈ আছিলোঁ
মন্ত্ৰী নে মই সাংগঠনৰ কাৰ্যকৰ্তা ঠিক মই তেনেকৈ কাম কৰিছিলোঁ এইটো সকলোৱে জানে কাৰণ মই মন্ত্ৰী হৈ থাকোঁতে নিৰ্বাচন পৰিচালনা কৰিছোঁ মই ইলেকশ্যন প্ৰভাৰী আছিলোঁ যোৱা যিটো আমাৰ অৰ্গেনাইজিং ইলেকশ্যন আমাৰ সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়াই মোকে দায়িত্ব দিছিলে ভৱেশ কলিতা ডাঙৰীয়া আপুনি এইবাৰ ইলেকশ্যনৰ আপুনি প্ৰভাৰী হ'ব লাগিব আগতে SRO বুলি কৈছিল ষ্টেট ৰিটাৰ্ণিং অফিচাৰ ৰাজ্যিক নিৰ্বাচনী মানে প্ৰাধিকাৰী বুলি কয় এইবাৰ মানে আমাৰ অকণমান চেঞ্জ কৰি দিছে ভাষাটো যিটো ইন টাৰ্মছ অফ ইলেকশ্যন ইনচাৰ্জ ইলেকশ্যন প্ৰভাৰী নিৰ্বাচনী প্ৰভাৰী কৰি দিছিল গোটেই ষ্টেটৰ ইলেকশ্যনটো সেই বুথৰ পৰা মণ্ডলৰ পৰা জিলালৈকে আনি ৰাজ্যিক স্তৰলৈকে এই গোটেইখিনি কাম মোৰ নেতৃত্বতে হৈছিলে সভাপতি ডাঙৰীয়া আমি কথা পাতিম আৰু নেতাৰ কথাত এই মুহূৰ্তত এটা চমু বিৰতিৰ দৰকাৰ হৈছে বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আপোনালোকে চাই থাকক নেতাৰ কথা আৰু আমাৰ সৈতে আজি আছে নেতা হিচাপে উপস্থিত আছে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা এটি চমু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ নেতাৰ কথালৈ আমাৰ সৈতে আছে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে আমি বহুখিনি কথা পাতিলোঁ সভাপতি হিচাপে আপুনি দায়িত্ব লৈছে বহুখিনি গুৰু দায়িত্ব আছে এই কথাটো আপোনাক সুধিব লাগিব যিহেতু কিছু সময় পূৰ্বে আপুনি কথাটো ক'লে যে প্ৰথমতে আপোনাৰ ইচ্ছা নাছিল ৰাষ্ট্ৰীয় নেতৃত্বে আপোনাৰ ওপৰত এই গুৰু দায়িত্ব দিলে আপুনি সেই দায়িত্ব ল'লে আমি শুনাত 23 জুনত গোটেই বিষয়টো চূড়ান্ত হৈছিল দলৰ আপোনালোকৰ এজন জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডা যি অসম বিজেপিৰ দায়িত্বত আছিল বৈজয়ন্ত পাণ্ডা আপুনি আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাৰ সৈতে এখন বৈঠক হৈছিল আপোনালোকৰ যিটো নতুন কাৰ্যালয় ভৱন নিৰ্মাণ হৈ আছে বশিষ্ঠত তাত এখন গুৰুত্বপূৰ্ণ সভা হৈছিল সেই সভাতে আচলতে চূড়ান্ত হৈছিল আপুনি ৰাজ্যিক বিজেপিৰ নতুন সভাপতি কথাটো কিমান সঁচা কথাখিনি কি ভাল কুৱেশ্যন কৰিছে যে সঁচাই 23 তাৰিখৰ দিনাখন বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া আমাৰ প্ৰভাৰী ডাঙৰীয়া অসমলৈ আহিছিল তেখেতে নতুন আমাৰ যিটো কাৰ্যালয়ৰ কাম তদাৰক কৰি আছিল আৰু সেই মুহূৰ্তত মই সেই পিনে গৈছিলোঁ গোটেই গাড়ী মটৰ দেখিলোঁ পাৰ্টিৰ গাড়ীখন দেখিলে আমাৰ নিজৰে অন্তৰটো ভাল লাগে তাত গৈছিলোঁ তাত আমাৰ আদৰণীয় ফণীনাথ শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিকৰ সাংগঠনিক সাধাৰণ সম্পাদক বহুদিন ধৰি সন্মুখৰ পৰা দলটোক নেতৃত্ব দি দিনে নিশাই কাম কৰি আছে বহুত কষ্ট কৰে তেখেতে দলটোৰ কাৰণে ধৰক ঘৰ বুলি ক'লে পাৰ্টি অফিচেই ঘৰ সকলোৱে জানে হয়তো এতিয়াও ক'ৰবাত কাম কৰিয়ে আছে ৰাতি 1-2টালৈকে পাৰ্টিৰ কাম কৰে তেওঁ শুৱে নে নুশুৱে মই নাজানোৱেই ভালদৰে ফোন কৰিলে কয় দাদা অমুকত আছোঁ গাড়ী তেনেকুৱা এজন ব্যক্তি তেওঁ আমি চাহ খাইছিলোঁ একেলগে তাত কোনো ধৰণৰ সভাপতিৰ কথা ইছ্যু তাত ডিছকাছ কৰা হোৱা নাছিল মই একদম আপোনাক প্ৰেক্টিকেল কথা কৈছোঁ কিন্তু সিদিনাখন আপুনি বৈজয়ন্ত পাণ্ডাকো লগ পাইছে সেই একেলগে চাহ খাওঁতে হয় একেলগে চাহ খাইছিলোঁ বৈজয়ন্ত পাণ্ডাই আপোনাক কৈছিল যে আপুনি সাজু হ'ব লাগে সভাপতিৰ কাৰণে সেই কথাটো আপুনি মানি লয় নে নলয় নে মিছা বুলি ক'ব মিছা নকওঁ তেখেতে মোক এটা ছিগনেল দিছিল হয়তো বেছি দিন হৈ যাব পাৰে আপুনি কিন্তু তাৰো আপুনি 23 তাৰিখে মোটামুটি ফাইনেল হৈছে আপুনি পৰৱৰ্তী সভাপতি কিন্তু তাৰো প্ৰায় এসপ্তাহমান আগৰ পৰা আপুনি মোটামুটি নিশ্চিত হৈছিল যে এটা ভাল খবৰ আহিব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ'ব আপুনি মই জানো সভাপতি কোন হ'ব নাজানো কিন্তু এটা ভাল খবৰ মানে ভাল নহয় মানে এইটো কথা নকওঁ যে সভাপতি চেঞ্জ হ'ব যিটো সভাপতি ডাঙৰীয়া মন্ত্ৰী হ'ল যথেষ্ট তেওঁৰ দায়িত্ব বাঢ়ি গ'ল সেইকাৰণে সংগঠনৰ কাম কাজ ত্বৰান্বিত কৰাৰ কাৰণে গতিশীলতা ৰখাৰ কাৰণে এজন সভাপতি দিবই লাগিব আৰু আমাৰ দলে যিটো এক পদ এক ব্যক্তি মানে আমাৰ সভাপতি হ'লে তেওঁ মন্ত্ৰীত্বৰ পৰা মানে মন্ত্ৰী হ'লে সভাপতিৰ পৰা আঁতৰাই দিয়ে সেইটো এটা নিয়মে আছে আৰু অট'মেটিক হয়ও কথাটো যেতিয়া দায়িত্ব বহুত হৈ যায় কাৰণ দলৰ তেওঁ লছ কৰিব নিবিচাৰে কাৰণ সেইমতে ছাৰ্ভিচটো দিব নোৱাৰেতো যে ৰঞ্জিত দাস ডাঙৰীয়াই যথেষ্ট কাম কৰিলে ইমান ভাল কাম কৰি গৈছে মই তেখেতক এপ্ৰিচিয়েট কৰিছোঁ সুন্দৰ কাম কৰি গৈছে কিন্তু তেখেতে যেতিয়া এনেকুৱা মেজৰ 5টাকৈ বিভাগৰ মানে দপ্তৰ পালে বিভাগকেইটা চলাব লাগিব নহয় আৰু সেই খাতিৰত তেখেতে নিশ্চয় ৰাষ্ট্ৰীয় নেতৃত্ব কৈছে বা ৰাষ্ট্ৰীয় নেতৃত্বই চিন্তা কৰে যে এজন মানুহৰ গাত মানে ইমান আৰু আমি বোজা কেনেকৈ দিম যে বোজাটো অকণমান কমাই সংগঠনতো সেইকাৰণে এজন নতুন ব্যক্তি নতুন মানে এজন নৱনিযুক্ত কৰিব লাগিল এজন বেলেগ ব্যক্তিক দায়িত্ব দিব লাগিব আমিও গম পাইছোঁ যে মানে দায়িত্ব কাৰোবাৰ এজনক দিব সেইজন মই যে ভৱেশ কলিতাই হ'ম মই এইটো ভবা নাছিলোঁ কিন্তু আপুনি এই কথাটো মানি ল'লে যে 23 জুনত দুপৰীয়া নতুন কাৰ্যালয় ভৱন যিটো হ'ব উদ্বোধন এতিয়াও হোৱা নাই নিৰ্মীয়মান অৱস্থাৰে
তাত যিখন বৈঠক হৈছিল তাত বৈঠক হোৱা নাই মই আকৌ এবাৰ কৈছোঁ তাত কোনো বৈঠক হোৱা নাই শুনক ঠিক আছে আমি মোৰ ঘৰটো- শব্দটো বৈঠক হিচাপে নাই, মানুহ বৈঠক হোৱা নাই। তিনিওজনে একেলগে মিলিত আমি- হৈছিল নাই, চাহ খাইছিল চাহ খাইছোঁ ৰাজকুমাৰ শৰ্মা ডাঙৰীয়াও আছে আচ্ছা ৰাজকুমাৰ শৰ্মা মই ডাঙৰীয়া সেই আছে। কথাটো নাজানো বাৰু আমাৰ ট্ৰেজাৰাৰ ৰাজকুমাৰ শৰ্মা ডাঙৰীয়া আছিলে আচ্ছা আমি আটাইকেইজনে বহি তাত চাহ খাইছোঁ তাত বেলেগ নাই তাত এটা ৰূপৰেখা তৈয়াৰ হৈছিল যে ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি বৈজয়ন্তী পণ্ডাই আপোনাক তেনেকুৱা সেই নহয় ধৰণে সাজু হ'বলৈ কৈছিল ঠিক আছে আপুনি হয়তো ৰাজহুৱাভাৱে ক'বলৈ অলপ দিগদাৰ পাইছে কিন্তু এইখিনি ইনফৰ্মেশ্যন মোৰ লগত আছে আৰু মই টেলিভিশ্যনৰ আপোনাৰ তাত কি ইনফৰ্মেশ্যন আছে সেইখিনি কথা আমি I আমাৰ don't know. দৰ্শকক জনাইছোঁ আৰু এইটো আপুনি অস্বীকাৰ কৰিব বৰ সজোৰে নোৱাৰিলে যেই নহওক এতিয়া মই আপোনাক এই কথাটো ক'ম যে ৰঞ্জিত দাস সভাপতি পদৰ পৰা আঁতৰিব সেই কথাটো বাৰু জনা কথা কাৰণ এইকাৰণে জনা কথা যিহেতু তেওঁ মন্ত্ৰী হৈছে আৰু দ্বিতীয়তে বিজেপি এক ব্যক্তি এক পদ যিটো অনুসৰণ মানি কৰে। চলে অনুসৰণ কৰে কিন্তু ৰঞ্জিত দাসে নিজেও ভবা নাছিল হয়তো যে যিহেতু তেওঁ ছমাহ পৰ্যন্ত তেওঁ থাকিম বুলি ভাবিছিল অৰ্থাৎ তেওঁৰ কাৰ্যকাল প্ৰায় পূৰ্ণ কৰিম বুলি ভাবিছিল কিন্তু তাৰ পূৰ্বে হঠাৎ এইটো বৰ আকস্মিক নহ'ল নেকি আকস্মিকতা নাই নেকি আকস্মিকতা নাই তেখেতে গম পাই তেখেতেই কৈছে যে তেখেতে গম পাব পাৰে কিন্তু তেখেতেতো ভাবিছিল যে আৰু কিছুদিন তেওঁ সভাপতি হিচাপে দায়িত্বত থাকিব তেখেতক মানে হেৰি কৰিছে এইটো তেখেতে মন্ত্ৰী হৈ আছে আৰু সেইটোতো হয়ে, প্ৰপ'জেলটো মন্ত্ৰীটো হৈ তেখেতৰ পৰাই গৈছে যে মই যিহেতু মন্ত্ৰিত্ব হ'লোঁ মোক সভাপতিটোৰ পৰা এজন বেলেগ ব্যক্তিক দায়িত্বটো দিলে মই কিছু চৰকাৰ চলোৱাত বা বিভাগকেইটাক আৰু গতিশীল কৰাত মোৰ সহায়ক হ'ব তেখেতৰ উইদাউট কনচেণ্ট তেখেতক আঁতৰাই দিয়া নাই আপুনি সভাপতি হোৱাৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ সমৰ্থন লাগিব সমৰ্থন নোহোৱাকৈ আপুনি সভাপতি হ'ব নোৱাৰে তাকো বিজেপিৰ দৰে ইমান বহুখিনি তাত আচলতে যোগ বিয়োগ চলে মই বিচাৰ পৰিবাৰৰ কথা কৈছোঁ আপুনি বুজি পাইছে মই কি কৈছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থন কি ধৰণে পাইছে তেওঁলোকেওতো সেউজ সংকট দিছে আপোনাক আপুনিও জানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিজেপিৰ সভাপতি বনাই নিদিয়ে বিজেপিৰ মন্ত্ৰী বনাই নিদিয়ে বিজেপি পাৰ্টি তেওঁলোকৰ মতটো বৰ জৰুৰী হৈ পৰে নাই কওঁ শুনক যে সংঘ যে মেন মেকিং ইনষ্টিটিউশ্যন চৰিত্ৰ নিৰ্মাণ ব্যক্তি নিৰ্মাণ কাম কৰি দিয়ে সংঘই সংঘই এটা আমাক আদৰ্শ দিয়ে যে আমি সমাজখনক কিদৰে থাকিব লাগে আমি মাতৃভূমিৰ প্ৰতি আমাৰ দায়িত্ব কি এইখন সমাজত আমি কিদৰে চলন ফুৰণ কৰিব লাগে কিদৰে মানুহৰ প্ৰতি ৰেচপেক্ট টু ইটছ আদাৰ পৰস্পৰৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি আমাৰ যি কৃষ্টি সংস্কৃতি আমাৰ সভ্যতা সংস্কৃতি এই বিষয়ে আমাক সংঘই মাৰ্গদৰ্শন কৰে কিন্তু সংঘই চৰকাৰ চলোৱাত কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰে আৰু ভাৰতীয় জনতা পাৰ্টিত কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰে বহুতে এইটো ক'ব বিচাৰে যে নাগপুৰৰ পৰা দিল্লী চলি আছে কল্যাণ আশ্ৰমৰ পৰা বাৰু চলতি কথা সম্ভৱ নজনা মানুহে কয় সেই ধৰণে নজনা মানুহে কয় যে সংঘক জানে যে সংঘ হ'ল ব্যক্তি নিৰ্মাণ অনুষ্ঠান এটা সমাজ মানে ছ'চিয়েল ইঞ্জিনিয়াৰিং বুলি কয় যাম ছ'চিয়েল ইঞ্জিনিয়াৰিং এটা ইনষ্টিটিউট সংঘ এটা বেলেগ অনুষ্ঠান নহয় সংঘই কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে বহুতে কয় সংঘৰ দ্বাৰা পৰিচালিত হয় বুলি বহুতে নাজানে সংঘৰ বেকগ্ৰাউণ্ড কি সংঘৰ ভিতৰত সংঘৰ কেনেকুৱা ক্ৰিয়াকলাপ সংঘৰ যে ইমান লাৰ্জ স্কেলত কাম নকৰে নহয় তেখেতসকলে সৰু সৰু তলি লৈ আৰু ইমান জ্ঞানী গুণী ব্যক্তিসকল সংঘত আছে ইমান মহান ব্যক্তিসকল আছে তেওঁলোকে কেতিয়াও ইণ্টাৰফেয়াৰ নকৰে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত কেৱল তেওঁলোকে যে সংস্কাৰিত ব্যক্তি আছে নে নাই সেইটোৱে সংঘ কৰিলেও কোনোবাই কাৰোবাক ভাল পাব পাৰেতো পলিটিকেল পাৰ্টি হিচাপে কাৰোবাক ভাল পাব পাৰে কোনোবাই চব কৰ্ণাৰ কাৰোবাৰ প্ৰতি থাকিব পাৰে এইটো বেয়া কথা নহয় কিন্তু সেই চব কৰ্ণাৰ থকা ব্যক্তিজন বা সেই দলটোত সেই সংস্কাৰটো আছে নাই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত কেশৱ ধামলৈ গৈছেনে মই কেশৱ ধামলৈকে গৈছোঁ এবাৰ কাৰণ মই যিহেতু বহুদিন ধৰি জড়িত আছিলোঁ বিভিন্ন কাম কাজত মই মোৰ সন্মানীয় ব্যক্তিসকলক নমস্কাৰ জনাব যাওঁ যিহেতু দুবাৰকৈ চৰকাৰ আহিছে দুবাৰকৈ চৰকাৰ অহাৰ ক্ষেত্ৰত বিজেপিৰ বহুতখিনি ভূমিকা আছে সংগঠনৰ এই সংগঠন পৰিচালনা কৰাৰ ক্ষেত্ৰত পুনৰবাৰ মই একেখিনি কথাই সুধিম দল আৰু চৰকাৰৰ সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত সভাপতিজনৰ এটা গুৰুত্ব থাকে আপুনি সুন্দৰ কথা কৈছে এই দায়িত্বটো আপুনি কেনেধৰণে পালন কৰিব কি ধৰণৰ শৰ্মা ডাঙৰীয়া আপোনাক কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত যিখিনি জনকল্যাণমূলক আঁচনি অসমৰ হিতৰ আঁচনি অসমৰ কাৰণে যিখিনি আঁচনি লৈ আছে এই আঁচনিখিনি গ্ৰাছৰুট লেভেলত পাৰ্কুলেট কৰাৰ দায়িত্ব থাকিব আমাৰ দল আৰু সংগঠনৰ মাজত এক মধুৰ সম্পৰ্ক নিবিড় সম্পৰ্ক গঢ়ি আমি প্ৰতিটো মুহূৰ্ততে চৰকাৰে যিখিনি আঁচনি লৈছে এই আঁচনিখিনি অকল চৰকাৰখনে নোৱাৰে কাম কৰিব লাগিব আমি কাৰ্যকৰ্তাসকলে এই লাখ লাখ কাৰ্যকৰ্তা আমাৰ একদম মেজৰ দায়িত্ব আহি পৰিছে
জনকল্যাণমূলক দৰিদ্ৰ কল্যাণ আঁচনি যিবিলাক লৈছে এই আঁচনিবিলাক আমি একদম গ্ৰাছৰুট লেভেলত নিব লাগিব। সেৱাই সংগঠন বুলি কৈছে যে আমি সেৱা কৰিব লাগিব। সেৱা যেতিয়া কৰিম সংগঠন অট'মেটিক আমাৰ ঢাঁচা বাঢ়ি যাব। তেতিয়া আমাৰ প্ৰিণ্ট আৰু মজবুত হ'ব। আৰু এই প্ৰিণ্টটো আমি মজবুত কৰিব লাগিব। যেতিয়া ঘৰৰ ভেটিটো মজবুত থাকে, সেই ঘৰ আপুনি 5 মহলীয়া কৰে 10 মহলীয়া কৰে, ইট ডিপেণ্ডছ অন প্ৰিণ্ট। যেতিয়া প্ৰিণ্ট বুলি কৈছে এইটো হ'ল সংগঠন। সংগঠন যেতিয়া মজবুত হ'ব, প্ৰতিটো নিৰ্বাচনকে আমি সহজভাৱে ল'ব পাৰিম, সুন্দৰভাৱে আমি আগবাঢ়ি যাব পাৰিম। আৰু চৰকাৰৰ যিখিনি কাম, এই কাম কাজখিনি আমি কাৰ্যকৰ্তা হিচাপে সংগঠন হিচাপে আমি ৰাইজৰ মাজত লৈ যাব লাগিব। মেজৰ ভূমিকা আমাৰ আছে। আচ্ছা, বিজেপি কংগ্ৰেছ নহয়, কংগ্ৰেছৰ সংস্কৃতি বেলেগ, বিজেপিৰ সংস্কৃতি বেলেগ। কিন্তু মই এই কথাটো এইকাৰণে সুধিছোঁ যে শেহতীয়াভাৱে এই কথাটো উত্থাপিত হৈছে, অভিযোগ এটা উত্থাপিত হৈছে, ছ'চিয়েল মিডিয়াত বৰকৈ চৰ্চা হৈছে। আপুনি হয়তো আপোনাৰ চকুত পৰিছে এই বিষয়টো, যে মুখ্যমন্ত্ৰীগৰাকী নামনি অসমৰ হ'ল গুৱাহাটীৰ, বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী মোটামুটি গুৱাহাটীত, মানে কামৰূপৰ, অবিভক্ত কামৰূপৰ, আৰু বিধানসভাৰ অধ্যক্ষগৰাকীও অবিভক্ত কামৰূপৰ। এই কামৰূপতে কামৰূপৰ নহয়, বাক্সা নহয়, ওদালগুৰি। আমাৰ বাক্সা হ'লে কামৰূপ। মই তেওঁ সমষ্টি ক'ৰ পৰা জিকি আহিছে সেইটো কথা মই অবিভক্ত কামৰূপৰ অবিভক্ত কামৰূপৰ কৈছোঁ। তেওঁ সমষ্টিটো বেলেগ আছে, বৰ্তমান বাক্সা জিলা। কাৰণ আপোনাৰ সমষ্টি কমলপুৰ, আপুনি ৰঙিয়াত জিকিছে, নলবাৰী মহকুমা আছিলে। গতিকে এই অবিভক্ত কামৰূপৰ 3জন মুৰব্বী, এইলৈ এটা উত্থাপিত হৈছে প্ৰশ্ন যে বিজেপিত কেৱল কামৰূপত কেন্দ্ৰীভূত, এইটো বিষয়ে কেনেকৈ? বিজেপি কামৰূপ, দৰং, আপাৰ আছাম, লয়াৰ আছাম, মিডল আছাম, বৰাক ব্ৰহ্মপুত্ৰ নচলে। বিজেপিত এটাই চলে যে সকলোকে লগত লৈ সকলোৰ সহযোগত দল পৰিচালনা কৰিব লাগে, চৰকাৰ চলাব লাগে, এইটোহে আমাৰ নিয়ম। এই যিটো ছ'চিয়েল মিডিয়াত যি ধৰণে চৰ্চা চলিছে, সংবাদ মাধ্যম, মই কওঁ সংবাদ মাধ্যমক মই আহ্বান জনাওঁ যে ভাৰতীয় জনতা পাৰ্টীত এইবিলাক ডিছক্ৰিমিনেশ্যন নাই। আপাৰ আছাম, লয়াৰ আছাম, কাষ্ট, কমিউনিটি এইবিলাক আমাৰ দলত নচলে। আমাৰ দলত চলে সেৱা সংগঠন। সেৱাৰ পৰা আমি সংগঠন কৰিব লাগিব আৰু সকলোকে একত্ৰিত কৰি, মই প্ৰথমে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ তলত আমব্ৰেলা যিটো আছে, এই আমব্ৰেলাৰ তলত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি সুন্দৰভাৱে আমাৰ দল পৰিচালনা কৰিব লাগিব, সুন্দৰভাৱে আমাৰ চৰকাৰ পৰিচালনা কৰিব লাগিব। ইয়াত আপাৰ আছাম, লয়াৰ আছাম পলিটিক্স বিজেপিয়ে নকৰে, বিজেপিৰ কনচেপ্টে নাই এইবিলাক। এইটোক আমাৰ সৃষ্টি হ'ব পাৰে, ছ'চিয়েল মিডিয়া হওক বা থাকেই নহয়, আপুনিও জানে। এই ক্ষেত্ৰত মোৰ কমেণ্ট নাই। মোৰ কমেণ্ট এইটোৱে হ'ব যে আমাৰ এইবিলাক ডিছক্ৰিমিনেশ্যন নাই, আমি এইবিলাক পলিটিক্স নকৰোঁ। আপাৰ আছাম, লয়াৰ আছাম, মিডল আছাম, কিবা আছাম সেইবিলাক নাই। আমি সকলো মিলি অসমৰে জয়গান গাম, ভাৰতীয় জনতা পাৰ্টীৰ জয়গান গাম। সমগ্ৰ দেশতে আমাৰ সংগঠন আছে। কাকতালীয়ভাৱে এইটো 3জন মিলি গ'ল, অবিভক্ত কামৰূপৰ হৈ গ'ল, কিবা পইণ্টত মিলি যাব পাৰে। মইতো ডিনাই নকৰোঁ, হয়। তেখেতো মহানগৰ জিলাৰ, ময়ো কামৰূপ জিলাৰ। আৰু আমাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এনেকুৱা যে মই এখন থিয়েটাৰৰ এটা সংলাপ চাইছিলোঁ, অৰুণ বেজবৰুৱাই কৈছিলে যে তোমাৰ নামো ভাস্কৰ, মোৰ নামো দিবাকৰ, আৰু দুয়োটাই মিলি হ'ল সূৰ্য। বুজি পাইছেনে কথাটো? আল্টিমেট গ'লটো কি? আমি বিজেপি আৰু চৰকাৰ ঠিক কৰি ৰাখিব লাগে, সংগঠন মজবুত কৰিব লাগে, চৰকাৰে ভাল কাম কৰি যাব লাগে। কোন ক'ৰ পৰা আহিছোঁ সেইটো লৈ মেটাৰ নহয়। এতিয়া কথা এটা সুধিম যে ৰাজ্যবাসীৰ বহুত আশা আকাংক্ষা আছে, বিজেপিক বহু ধৰণৰ আশা আকাংক্ষাৰ পূৰণৰ কাৰণে বিজেপি চৰকাৰখন আকৌ এবাৰ আহক, মিত্ৰজোঁটৰ চৰকাৰখন আকৌ এবাৰ আহক, সেইধৰণে মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিছে, চৰকাৰখন আনিছে। এতিয়া ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত, যিহেতু আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি আৰু দল আৰু চৰকাৰৰ সমন্বয়ৰ কথাটো আছে, এই ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰখনে কি ধৰণে আগবাঢ়ি যাওক, কি ধৰণে দিক নিৰ্দেশনা দিব দলীয় প্ৰেক্ষাপটৰ পৰা? চাওক, আজি চৰকাৰখন গঠন হোৱাৰ মোটামুটি 45 দিন পাৰ হৈ গ'ল। আমি যি ধৰণে দেখিছোঁ, আগৰ চৰকাৰখনৰ যিদৰে কাম কৰিছিল জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে, পৰৱৰ্তী সময়ত আমাৰ সন্মানৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আজি অসমখন এক বৈপ্লৱিক পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। প্ৰতিটো ক্ষেত্ৰতে আমি সংস্কাৰমূলক আঁচনি দেখিছোঁ। আজি মুখ্যমন্ত্ৰীৰ অফিচ 24 ঘণ্টা খোলা, 24/7 কৰি দিলে, কিন্তু সাংঘাতিক ঘটনা। আৰু মই সৰু দুটামান কথা কওঁ, আজি পুলিচ অফিচাৰবিলাক ট্ৰেন্সফাৰ হৈছে, কোনো পলিটিকেল ৰিকমেণ্ডেশ্যন নাই, কোনো পলিটিকেল ৰিকুৱেষ্ট নাই, নৰ্মেলি এটা জেনেৰেল ট্ৰেন্সফাৰ।
আৰু আপাৰ আছাম লয়াৰ আছাম বুলি নাই, কাক ক'ত দিছে হিচাপ নাই। চাৰ্কল অফিচাৰ কোনো মন্ত্ৰী, কোনো সন্মানীয় বিধায়ক, সন্মানীয় মন্ত্ৰী কোনো ৰিকুৱেষ্ট কৰা নাই যে এইজন চাৰ্কল অফিচাৰ মোক লাগে, এইজন পুলিচ অফিচাৰ মোক লাগে। মোৰ যিজন SDO মানে হেৰি কয় চাৰ্কল অফিচাৰ চাম বৰগোহাঁই চন্দন বড়ো, তেওঁ ক'ৰবাত ট্ৰেন্সফাৰ দিছে। অচিজন ৰঙিয়া যিজন সদৰ থানাৰ OC, তেওঁ ট্ৰেন্সফাৰ হৈছে, বহুত দূৰত পাইছে বুলি তেওঁ কৈছে যে ছাৰ মই পাথাৰকান্দিত পৰিছোঁ। যাবৰ সময়ত আমাক মাত এষাৰ দি যায়, যিটো বছৰ ধৰি আমাৰ লগত কাম কৰে, মিনিমাম কাৰ্চি এইটো মেইনটেইন কৰে যে ছাৰ আমি গ'লোঁ, মোক ট্ৰেন্সফাৰ দিছে। বা তেওঁ কোৱা নাই বা মোকো কোৱা নাই যে তোমাৰ কাৰণে মই এখন লেটাৰ লিখি দিম, তুমি ইয়াতে থাকিব লাগিব বা আপুনি ইয়াতে থাকিব লাগিব, সেইবিলাক চলা নাই। মই ভাবিছোঁ যে যিবিলাক মানে বিষয়াৰ কোনো পলিটিকেল মানে প্ৰভাৱ নাই বা পলিটিকেল নেতাৰ লগত সম্পৰ্ক নাই, সেইবিলাক কেনেকৈ চলিব? সেইবিলাকতো বছৰ বছৰ ধৰি একেটা ঠাইতে থাকিব লাগিব। সেইকাৰণে এনেকুৱা এটা মানে বল্ড ষ্টেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে সঁচাই তেওঁলোকে এটা জাষ্টিফিকেশ্যন পাইছে মই ভাবোঁ। আৰু যোন চাৰ্কল অফিচাৰেই নহওক, যিজন পুলিচ বিষয়াই নহওক, আমাৰ লগত একাকাৰ হয়তো কাম কৰিবই লাগিব, ৰাইজক সেৱা কৰিব লাগে। যদি ৰাইজৰ ভাল কাম নকৰে তেতিয়াতো আমি লিখি দিম এইজন মানুহে ভালদৰে কাম কৰা নাই বা ৰাইজক ভালদৰে ট্ৰিট নকৰে, ৰাইজক ভালদৰে মানে তেওঁ বিহেভ ঠিক নহয়, তেনেকুৱা হ'লেতো কথা বেলেগ। কিন্তু এনে আমি দেখিবলৈ হৈছে যিটো জেনেৰেল ট্ৰেন্সফাৰ হৈছে, সেইটো মই খুব স্বাগতম জনাইছোঁ, মষ্ট ৱেলকাম। এজ প্ৰেচিডেণ্ট হিচাপেও ক'লোঁ আৰু এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য বা অসমৰ এজন মই এজনতো নাগৰিক দল মানে মই BJPৰ সভাপতি হ'লোঁ, এজন মানে সাধাৰণ মানুহ হিচাপে মই ক'ব যাম, এজন মই বিধায়ক বুলি কোৱা নাই বা এজন মই নৰ্মেল মানুহ হিচাপে ক'ব গৈছোঁ যে এইটো খুব ভাল ডিচিশ্যন লৈছে। মই এইটোক মানে বহুত এপ্ৰিচিয়েট কৰিছোঁ, ধন্যবাদ দিছোঁ। এনেকুৱা কাম কৰি যেতিয়া যাব দেখিবলৈ পাব অসমত কেনেকুৱা পৰিৱেশ, যে ইয়াত কোনো পলিটিকেল নালাগে, ক'তো পইচা দি কোনো OC বহিব নালাগে। বহুতে ক'ব সঁচা, এইবিলাক সঁচা নাই মিছা মই নাজানো, এইবিলাক যেতিয়া নোহোৱা হৈ যাব এক সুন্দৰ পৰিৱেশ ৰচনা হ'ব। আৰু সেই আজি ধৰক বৰ বিষ ড্ৰাগছ, আপোনালোকে জানে, আপোনালোকৰ চেনেল যোগে কিমান প্ৰকাশ পাইছে, ডেইলি ধৰি আছে, এটা প্ৰজন্মক তিল তিল মৃত্যুৰ মুখৰ পিনে আগবাঢ়ি গৈ আছিল। কিন্তু যিটো বল্ড ষ্টেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত, তাত সমূহ ৰাইজক মই আহ্বান জনাম, মোৰ ভাৰতীয় জনতা পাৰ্টি 42 লাখ কাৰ্যকৰ্তাক আহ্বান জনাম, এই অভিযানটোক এটা অভিযান হিচাপে লৈ আছে। এই অভিযানটোক আমি 100% ছাকচেছফুল কৰিব লাগিব, গোটেই পুলিয়ে পোখাই উঘালি দিব লাগিব। তাৰ লগত জড়িত ব্যৱসায়ী আৰু যিবিলাক এডিক্টেড পাৰ্চন আছে, যিবিলাক সেৱন কৰে, সিহঁতৰ ৰিহেবিলিটেশ্যন নি কেনে সুন্দৰ লাইফৰ কাৰণে আমি লৈ যাব লাগিব। নহ'লে বহুত পৰিয়াল, বহুত যুৱ প্ৰজন্মৰ, আমাৰ উঠি অহা প্ৰজন্ম নহ'লে ধ্বংস হৈ যাব। তো এনেকুৱা যিবিলাক ভাল কাম কৰি আছে, তো এইবিলাক ভাল কাম আমি সহযোগ দিব লাগিব। এই কামবিলাক কৰি দিলেহে অসমৰ ৰাইজে এটা ছেটিছফাই, এটা ফিল গুড ফেক্টৰ যিটো কয়, সুখানুভৱ, এটা সুখানুভৱ পাবলৈ সক্ষম হ'ব। আৰু নিশ্চিতভাৱে আমাৰ মানে দৃঢ় বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুন্দৰভাৱে ৰাজ্যখনক পৰিচালনা কৰি আছে আৰু কৰি থাকিব। মানে এই যি 45 দিনৰ যি কাৰ্যাৱলী, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন মিত্ৰজোঁটৰ চৰকাৰ, BJP নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনৰ 45 দিনৰ কাৰ্যাৱলীক লৈ আপুনি সুখী আৰু আগন্তুক ভেৰি মাছ ছেটিছফাই। সভাপতি ডাঙৰীয়া, আৰু এটা চমু বিৰতি ল'ম, আপোনালোকে চাই থাকক নেতাৰ কথা। এটা চমু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আমাৰ এই বিশেষ অনুষ্ঠানলৈ। The Assam Royal Global University aims to achieve academic excellence through state-of-the-art infrastructure, skilled and innovative teaching learning approach, and intensive research with its focus on community service for local upliftment. Affordable quality education at its best. এটা চমু বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ নেতাৰ কথালৈ। আমাৰ সৈতে আছে ৰাজ্যিক BJPৰ নতুন সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। আপোনাক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। বিষয়টো হ'ল এনেকুৱা যে আপুনি ক'লেই যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ, এই চৰকাৰখনৰ 45 দিনীয়া কাৰ্যকলাপক লৈ আপুনি যথেষ্ট সুখী। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এটা অভিযোগ উত্থাপিত হয় যে চেক গেট, চিণ্ডিকেট, গো ব্যৱসায়, গৰুৰ চোৰাং কাৰবাৰ, এইবিলাকৰ সৈতেও কিন্তু BJPৰ কিছু মানুহ জড়িত হৈ থকাৰ অভিযোগ আছে। এতিয়া সভাপতি হিচাপে আপোনাৰ দায়িত্ব আছে যে এই ধৰণৰ নিষিদ্ধ কথাৰ সৈতে দলৰ মানুহ জড়িত কৰাটো থকাটো আপুনি কি ধৰণে ভাল কথা এটা কৈছে।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে কোনো ধৰণৰ তেখেতৰ শাসনকালত চেণ্ডিকেট নচলিব, এইবিলাক প্ৰশ্ৰয় দিয়া নহ'ব আৰু তাৰ লগত জড়িত থকা যোনো ব্যক্তি নহওক তেওঁক ক্ষমা কৰা নহ'ব। আৰু দলৰ স্থিতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি ঘোষণা আছে তাৰ লগত আমি এক আছোঁ। তেখেতে যি কৈছে তেখেতৰ কথাৰ লগত আমাৰ একমত। যদি সঁচাই কোনোবা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা এনেকুৱা কামত জড়িত হৈ আছে, মই অতি সোনকালে আপোনালোকৰ আজি মিডিয়া যোগে মই আহ্বান জনাইছোঁ, অতি সোনকালে আপোনালোক এইবিলাক কামৰ পৰা তেওঁলোক আঁতৰি আহক। অন্যথাই যদি আমি জেনুইন কমপ্লেইন পাই যাওঁ বোলো আমি ডিচিপ্লিনাৰী একশ্যন ল'ম সেইজন ব্যক্তিৰ ওপৰত, সিজনেই নহওক। মই আজি আপোনাক ক'লোঁ। বুজি পালোঁ। ধন্যবাদ এই ধৰণৰ এটা বলিষ্ঠ আপুনি বক্তব্য ৰখাৰ কাৰণে। কিন্তু এই কথাটোও হয় যে পাৰ্টি চলাবলৈ, দল চলাবলৈ বহু পইচাৰ দৰকাৰ হয়, গতিকে এই চেক গেট নাই এইটো মিছা কথা। ভাৰতীয় জনতা পাৰ্টি কোনোদিন চেক গেট কি কয় আপুনি যিটো ক'লে চেক গেট চেণ্ডিকেটৰ পৰা ভাৰতীয় জনতা পাৰ্টি পইচা গৰু ব্যৱসায়ৰ পৰা পইচা লৈ আমাৰ দল পৰিচালিত নহয়, হোৱাও নাছিল আৰু নহয়। মই আপোনাক একদম ক্লিয়াৰ কৰি দিলোঁ। আৰু এটা কথা ক'লোঁ, গো আমাৰ মাতা হয়, গো সেৱন কৰিব সেইটো বেলেগ কথা। ভাৰতবৰ্ষত আমি ভাৰত মাতৃক নিজৰ মা বুলি কওঁ, নিজৰ জন্মদাতা মাতৃ আৰু গো মাতা, আমাৰ তিনিজনী মাতা। এক নম্বৰ মাতা হ'ল মোৰ জন্ম দিয়া মাতৃ, দ্বিতীয় মাতা হ'ল ভাৰতবৰ্ষৰ মোৰ মাতৃভূমি, তৃতীয় হ'ল গৌ মাতা। আৰু এই গৌ মাতাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। গৌ মাতাৰ লগত যদি কোনোবা সঁচাই এনেকুৱা কাম কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ'ব। মই কৈ দিলোঁ আপোনালোকৰ জৰিয়তে। তাৰমানে আপুনি এই কথাটো ক'ব নেকি যে আপোনাৰ প্ৰতিজন আমাৰ এই চেনেলৰ মাধ্যমেৰে যে প্ৰতিজন বিজেপিৰ নেতা, কৰ্মী, কাৰ্যকৰ্তা যে এই প্ৰতিজন কাৰ্যকৰ্তা তিনি মাতৃক বন্দনা কৰাৰ কাৰণে তেওঁলোক সদায় দায়বদ্ধ হৈ থাকিব লাগে, সেই কথাটো ক'ব নেকি? নিশ্চয় আমি ক'ম। এই তিনি মাতৃক আমি সদায় সেৱা কৰি যাব লাগিব, সদায় আমি শিৰৰ মুকুট হিচাপে গণ্য কৰি যাম। এতিয়া অন্য এটা কথালৈ আহিম, যিহেতু আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ লৈছে, গুৰু দায়িত্ব আছে সন্মুখত, নতুন কমিটি বা নতুন আপোনাৰ যিখন টিম, সেই টিম কিবা ভাবিছে নেকি বা হ'ব নেকি? যোৱাকালি কাৰ্যভাৰ লৈছোঁ, এতিয়ালৈকে আমি কোনো ৰিচাপল আমাৰ হাতত লোৱা নাই। যদি সময় আহ্বান আহে, যদি কৰিব লগা আছে ভৱিষ্যতে পিনে আমি চাই ল'ম কি ধৰণে কৰিব লাগে। কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ কোনো ধৰণৰ আমাৰ হাতত ৰিচাপল নাই। তথাপিতো আপোনাৰ কাম কৰা এটা ষ্টাইল থাকিব, নিজা এটা কৈছোঁ আপোনাক যে এতিয়ালৈকে আমি আমাৰ যিখন বিষয়ববী আছে তেওঁলোকৰ প্ৰতি মোৰ অটল বিশ্বাস আছে। সুন্দৰভাৱে কাম কৰিছিল ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বৰ লগত, আৰু সেই বিষয়ববীয়া সেনিক লৈ আমি কাম চলাই যাম এতিয়া সম্প্ৰতি। যদি কিবা অসুবিধা হয় কাৰোবাৰ তেতিয়া কথা বেলেগ হ'ব। যদি আৰু ওপৰৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্বইও কয় যে অকণমান ৰিচাপল কৰিব লাগে, দুটা এটা ইনক্লুশ্যন হ'ব লাগে, নিশ্চিতভাৱে হ'ব। আৰু যিসকল জ্যেষ্ঠ, মই ইয়াৰ আগতেও শুনিছিলোঁ জ্যেষ্ঠসকলক কি হিচাপে তেওঁলোকৰ দায়িত্ব, তেওঁলোকৰ অভিজ্ঞতাখিনি কি হিচাপে দলৰ কামত ব্যৱহাৰ কৰিব? হৈ থাকিব। জ্যেষ্ঠসকল সদায় আমাৰ মাৰ্গদৰ্শক। তেওঁলোকে যিদৰে আমাক আদেশ নিৰ্দেশ দিয়ে, তেওঁলোকৰ যি অভিজ্ঞতা পুষ্ট, এই অভিজ্ঞতাখিনি আমি আহ্বান জনাম, তেখেতে আমাৰ ভাই মাজে সময়ে নিশ্চিতভাৱে এডভাইচ কৰিব। ইয়াত কোনো হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই। আমি সদায় তেওঁলোকক যি সন্মান দিবলৈ সন্মান দি যাম। তেওঁলোকে মাজে সময়ে আহি আমাক আমি কৰা ভুল বা আমি কৰা ৰাস্তা আমি দেখিছে বোলে নহয় ৰাস্তাটো কামটো এনেকুৱা হ'ব লাগে বা তোমালোকে সংগঠনটো আৰু এনেকুৱা গতি দিয়া, নিশ্চয় আমি একদম অতি উৎসাহেৰে আদৰি ল'ম। আমি তেখেতসকলকো আহ্বান জনাইছোঁ যে তেখেতসকলৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতা আমাক শিকাওক, সেই অভিজ্ঞতা আমাক দিয়ক, যেন আমি সুন্দৰভাৱে তেখেতসকলে যিদৰে নেতৃত্ব দি আছিল আমিও সেইদৰে নেতৃত্ব দি এই দলটো আমি সৰ্বগ্ৰাহী, সৰ্বস্পৰ্শী, সৰ্বব্যাপী কৰাৰ কাৰণে আৰু সকলোকে লগত লৈ, সকলোকে মৰ্যাদা দি, সকলোকে সন্মান কৰি, সকলোকে মৰম কৰি এই দলটো পৰিচালিত কৰিব পাৰোঁ। সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী কথাটো ৰঞ্জিত দাসেও কৈছিল, আপোনাৰ মুখতো শুনিছোঁ। যিয়েই নহওক, কথাটো হ'ল এইটো যে এটা সময়ত আপোনালোকে কৈছিল যে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈছিল, অসমতো আপোনালোক ব্যতিক্ৰম নহয় যে অসমতো কৈছিল যে কংগ্ৰেছ মুক্ত অসম। কথাটো এনেকুৱা হ'বলৈ গৈ আছে নেকি যে কংগ্ৰেছযুক্ত বিজেপি এইটো হ'বলৈ গৈ আছে নেকি? আপুনি যিটো কৈছে কংগ্ৰেছ মুক্ত, সঁচাই যে কংগ্ৰেছটো মুক্ত হৈ গ'ল। আজি দেশৰ শাসনৰ পৰা কংগ্ৰেছ গুচি গ'ল আৰু কিমান দিন আহিব কুৱেশ্যন মাৰ্ক আছে। কিন্তু অসমৰ ক্ষেত্ৰতো কংগ্ৰেছে বহুদিনলৈকে ৰখিব লাগিব, ৱেটিঙত থাকিব লাগিব। আমাৰ বহুদিনীয়া আমি ইয়াক একশ্যন প্লেন তৈয়াৰ কৰিম, যেন বহুদিন ধৰি আমি শাসনত থাকি অসমৰ ৰাইজখনক সেৱা দি যাব পাৰোঁ। সেই নিমিত্তে আমি কাম কৰি যাম। মই আপোনাক এইটোৱে ক'লোঁ। নহয়, সেইটো ঠিকে আছে, সেইটো আপোনালোকৰ লক্ষ্য আছে, উদ্দেশ্যও হয়তো সেইটো আছে।
অসমক শাসন কৰা বিজেপিৰ নেতৃত্বত অসম শাসন কৰিব মোৰ প্ৰশ্নটো এনেকুৱা আছিল যে কংগ্ৰেছ মুক্ত অসমৰ কথা হৈছে শাসনৰ পৰা কংগ্ৰেছ আঁতৰিল আৰু হয়তো আঁতৰিয়ে থাকিব কিন্তু কংগ্ৰেছ দুজন এজনকে যে আহি আছে শুনক যিসকলে আহিব বিচাৰে আজি ধৰক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিছে আমাৰ দল তেওঁ সমষ্টিৰ বাহিৰত আলোচনা কৰিছে যে ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল যি দলে সুশাসন দিব পাৰিব যি দলৰ শাসনত থাকিলে সমষ্টিৰ উন্নয়ন হ'ব যি দলে এক ভিছন এক মিছন এক গ'ল ৰাখি অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কাৰণে এক প্ৰণালীবদ্ধভাৱে এক চিষ্টেমেটিক ডেভেলপমেণ্টৰ জৰিয়তে কাম কৰাৰ প্ৰয়াস চলাইছে আজি সকলোৱে চাই আছে সেইকাৰণে সকলো আহি আছে যে তেওঁলোকেও বিচাৰে তেওঁলোকৰ সমষ্টিটো বেলেগৰ লগত দোপক দোপে আগবাঢ়ি যাওক আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰা যিটো পাৰ্টি উইথ ডিফাৰেঞ্চ যে অন্য দলকৈ বেলেগ ধৰণে শাসন চলায় দৰিদ্ৰ নাৰায়ণৰ কাৰণে যিবিলাক আঁচনি লয় দৰিদ্ৰ কল্যাণ যিবিলাক আঁচনি লয় সঁচাই মনোগ্ৰাহী হৈছে সকলোৰ সৰ্বগ্ৰাহী আঁচনি লৈছে এই আঁচনিবিলাকো আৰু পাৰ্কুলেট কৰাৰ কাৰণে আমাক ভাল পাই আমাৰ আইডিঅ'লজিৰ প্ৰতি আকৃষ্ট হৈ আহিব পাৰে কোনোবা নহয় বহুতে এই কথাটো কয় যে বিজেপি এতিয়া মানে ককটেইল হৈছে AGP কংগ্ৰেছৰ ককটেইল মইতো নাভাবোঁ ককটেইল বুলি বিজেপিৰ নীতি বিজেপিটো কংগ্ৰেছ আৰু বিজেপি নীতি আদৰ্শৰে চলি আছে আৰু চলি থাকিব চলি আছিলে চলি থাকিব মানে তেওঁ যিবিলাক আহিছে তেওঁলোকে বিজেপিত জিন গৈছে নেকি তেওঁলোকে বিজেপিত মানে বিজেপিৰ আইডিঅ'লজি তেওঁলোকে গ্ৰহণ কৰি লৈছে আৰু বিজেপিৰ আইডিঅ'লজিৰ মতে দল পৰিচালিত হৈছে আৰু শাসনো আমাৰ আইডিঅ'লজিৰ মতে যাই থাকিব এটা নতুন নিযুক্তি সম্পৰ্কত কথা পাতিম প্ৰায় 1 লাখ নতুন নিবনুৱা নতুন চাকৰিত নিযুক্তি দিয়া হ'ব এই নিযুক্তিখিনি কি ধৰণে নিকা হ'ব কি ধৰণে যোগ্যজনে পাব স্বচ্ছতাৰে হ'ব মেধা সম্পন্নই পাব আমাৰ ল'ৰা ছোৱালীবোৰে পঢ়া শুনা কৰিব লাগে জেনেৰেল নলেজ পঢ়ক তেওঁ যি ছাবজেক্টত পৰীক্ষা সেই ছাবজেক্ট ভালকৈ তেওঁ কনচেপশ্যনটো ডেভেলপমেণ্ট কৰি লওক যিসকলে মানে পুলিচ লাইনত যাব তেওঁলোকে ফিজিকেল প্ৰেক্টিছটো ভালদৰে কৰক দৌৰা জঁপিওৱা লং জাম্প হাই জাম্প 400 মিটাৰ 1600 মিটাৰ ৰেচ এইবিলাক প্ৰেক্টিছ কৰি থাকক আৰু নিশ্চিতভাৱে কাকো এক পইচা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হ'ব সেইটো আমাৰ কনফিডেঞ্চ আছে মই আজি আপোনাক ক'লোঁ দলৰ যুৱ মৰ্চাৰ উদ্যোগত এই ধৰণৰ ট্ৰেইনিং বা কোচিঙৰ ব্যৱস্থা কৰিব নেকি কোচিং কৰিব পাৰে সেইটো ব্যৱস্থা কৰিব নেকি যাৰ কাৰণে উপযুক্ত মানুহক শিক্ষা দি অসমক ভাল পায় অসমৰ যুৱক যুৱতীসকলক মেধাবী ভিত্তিত সংস্থাপন কৰিব বিচাৰে তেওঁলোকে ট্ৰেইনিং কৰিব পাৰে এইটো কোনো ধৰণৰ প্ৰব্লেম নাই কাৰণ ট্ৰেইনিংটো বেয়া বস্তু প্ৰশিক্ষণ কি নহয় সেইটোৱে মই আপুনি সেই ধৰণৰ নিৰ্দেশনা এটা দিব নেকি যুৱ মৰ্চাক যে এই ধৰণে মানুহখিনি নিশ্চয় কৰাটো ভাল যুৱ মৰ্চা বুলি নহয় বিভিন্ন ধৰণে কোচিং চেণ্টাৰ খুলিব পাৰে যেনেকৈ ৰেলৱে পৰীক্ষাৰ আমাৰ অসমত কোচিং চেণ্টাৰ কম নহয়নে বাহিৰত কোচিং চেণ্টাৰ বেছি কাৰণে মই নিজে ফিল কৰিছোঁ যে কোচিংটো বেছি কাৰণে বাহিৰৰ ছোৱালী বেছি পাছ কৰি যায় মই সেইটো এটা কাৰণে হয় বাহিৰৰ ছোৱালী আমাৰ চাকৰি পায় কিন্তু তেওঁলোকে কোচিং কৰে যেনেকৈ এতিয়া অসমতো ভালকৈ কোচিং কৰাৰ কাৰণে APSC পাছ কৰিবলৈ সক্ষম হৈছে আমাৰ গুৱাহাটীতে কেইবাটাও কোচিং চেণ্টাৰ হৈছে বা অসমৰ ছোৱালী গৈ দিল্লীত যাই কোচিং কৰিছে ACSৰ কাৰণে কৈছে IASৰ কাৰণে কৈছে আৰু সেই তেওঁলোকে পাবলৈ সক্ষম হৈছে প্ৰতিটো পৰীক্ষাত আমি ভালদৰে অনুশীলন কৰিব লাগিব প্ৰতিটো পৰীক্ষাত আমি প্ৰিপেয়াৰ হ'ব লাগিব প্ৰতিটো পৰীক্ষাত আমি গভীৰভাৱে অধ্যয়ন কৰি যেতিয়া যাম কাৰণ এতিয়া যুগটো কম বেলেগ এতিয়া চাওক ইমান কোৱালিফাইড হৈ গৈছে ল'ৰা ছোৱালীবিলাক এতিয়া প্ৰজন্ম চব MSc পাছ চব MA পাছ আগতে মেট্ৰিক পাছ কৰিলে বহুত শিক্ষিত বুলি ভাবিছিল সেই জামানাটো গ'ল এতিয়া কম্পিটিশ্যন ৰেচ এইটো হ'ল টেকন'লজিৰ যুগ মানে ইনফৰমেশ্যন টেকন'লজি হয় ছায়েন্স এণ্ড টেকন'লজি এতিয়া বিজ্ঞান ইমান আগবাঢ়ি গৈছে ইমান আজিকালি লাইব্ৰেৰী হৈছে মোবাইলটোতে গোটেই গম পায় গুগলত গ'লে গোটেই গম পায় অসমখন এটেক গ্লেন্স আপুনি গম অসমত জিলা কিমান চাব ডিভিজন কিমান চাৰ্কুল কিমান অসমত মৌজা কিমান অসমত ভিলেজ কিমান কোন গাঁও এখন গাঁও যদি কয় যে কোন জিলাত পৰে চাৰ্চ কৰিলে ওলাই যায় ইমান ফাষ্ট হৈছে সেইকাৰণে এতিয়া ষ্টাডিটো আমি এইটো খুব ভালদৰে অনুশীলন কৰিব লাগিব ভালদৰে পৰীক্ষাত এপিয়াৰ হ'ব লাগিব মই ভাবোঁ সুন্দৰভাৱে প্ৰক্ৰিয়া হ'ব যে 1 লাখ নিযুক্তি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হিচাপ কৰি দিম হয় আজিলৈকে 80,000 অলৰেডি পোষ্টৰ ভেকেঞ্চিত ব্যৱস্থা হৈ গৈছে মই আজি জানিব পাৰিছোঁ বিত্তমন্ত্ৰী মহোদয়ৰ পৰা যে তেখেতে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও তেখেতে কৈছে যে 80,000 ভেকেঞ্চিৰ মানে বিভিন্ন বিভাগক তেখেতক এটা কোঅৰ্ডিনেট কৰাৰ কাৰণে দায়িত্ব দিছেতো তেখেতে গোটেই বিভাগক লেটাৰ দিছে কাৰ কিমান ভেকেঞ্চি আছিলে আৰু ক'ত কিবা যদি পোষ্ট ডেফিচিয়েঞ্চি আছে পোষ্ট ক্ৰিয়েশ্যন কৰাৰ ইতিমধ্যে 80,000লৈকে ওলাইছে আৰু মই ভাবোঁ অতি শীঘ্ৰেই এসপ্তাহ 10 দিনৰ পিছত সেই 20,000ৰ ষ্টেটাছটো আহি পাব 1 লাখ যেতিয়া হ'ব তাৰপিছত ইণ্টাৰভিউ হ'ব আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ গাইডলাইন বেলেগ আছে ছাৰ্ভিচ ৰুল বেলেগ আছে সেই ছাৰ্ভিচ ৰুলটো ব্ৰেক কৰি পেলাই পৰীক্ষাটো পাতিব নোৱাৰে এজ পাৰ দেয়াৰ ছাৰ্ভিচ ৰুল এই ৰুলটো চাই তেওঁলোকে পৰীক্ষাটো এটা মেকানিজিম তৈয়াৰ কৰি সুন্দৰভাৱে ট্ৰেন্সপাৰেণ্টলি
মেধাসম্পন্নসকলে মানে নিয়োগ পাবলৈ 1 লাখে নিয়োগ পাবলৈ আনএমপ্লয় পাবলৈ সক্ষম হ'ব। সেইটোৱে আপুনি এটা কথা কৈছে যে কোচিঙৰ প্ৰয়োজনীয়তা আছে। মোৰ আছে। প্ৰশ্নটো আছিল যে যুৱ মৰ্চা যিহেতু মূলতঃ যুৱ সম্প্ৰদায়ক লৈ জড়িত যুৱ মৰ্চাই কৰিব পাৰে, কি কথা আছে। সেইটো তেওঁলোকক সেই ধৰণে এটা দিক নিৰ্দেশনা আপোনাৰ কাৰ্যকলাপে সেই ধৰণে এটা ধাৰাবাহিকতা এটা ভাল কথা। কাৰণ যুৱ মৰ্চাৰ ল'ৰা ছোৱালীখিনি আমাৰ শিক্ষিত, মেক্সিমাম ল' গ্ৰেজুৱেট আছে, মেক্সিমাম PG কৰিয়ে থকা তেনেকুৱা ল'ৰা ছোৱালী এতিয়া যুৱ মৰ্চাৰ দায়িত্বত আছে। তো সিহঁতৰো মানে এইবিলাকত APR হ'ব, তেওঁলোকে নিজে কোচিং ল'ব পাৰে বা কোনোবা এজন ক্লাছ ল'ব পাৰে, কোনোবাই মটিভেশ্যন দিব পাৰে, কোনোবাই এৰিথমেটিক্সটো শিকাব পাৰে, কোনোবাই GK-টো ডেভেলপমেণ্ট কৰাৰ কাৰণে হেৰি দিব পাৰে, পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত স্পীচ ৰাখিব পাৰে, বা কেনেকৈ পৰীক্ষা হাউ টু মানে PPR এক্সাম, হাউ টু APR এক্সাম আমি প্ৰস্তুতি কেনেকৈ কৰিম আৰু পৰীক্ষাত কেনেকৈ সন্মুখীন হ'ম, এনচাৰ কেনেকৈ কৰিম, এই গোটেইখিনি কথা টিপছবিলাক দিব পাৰে। যে পাৰা কুৱেশ্যনকেইটা আগতে কৰিব লাগে, নোৱাৰাকেইটা ছেকেণ্ড টাইম চাব লাগে, আটাইতকৈ নোৱাৰাকেইটা থৈ দিব লাগে। আমিও পঢ়িছিলোঁ, আমিও শিকাইছিলোঁতো, যিকেইটা মই পাৰোঁ সেইকেইটা ফটাফট কৰি যাব লাগে এনচাৰ। 100 নম্বৰ আছে, মই 70টা পাৰোঁ, অ'কে। 30টাৰ মই আকৌ 15টা অকণমান ছাছপেকশ্যন আছে, সেইকেইটা অকণমান চিন্তা কৰি 15টা এনচাৰ ক'লোঁ। 15টা মই নোৱাৰোঁ, নাজানো, তেতিয়া সেইকেইটা এনচাৰ নকৰাই ভাল। তথাপিও মোৰ 85 আহিল। এইবিলাক কথা জনা দৰকাৰ আছে। আমাৰ ল'ৰা ছোৱালী কি হয়, নজনাকেইটাক বেছি ট্ৰাই কৰি থাকোঁতে টাইমটো গুচি যায়। এক্সামিনাৰক আমি বহীখন জমা দিব লাগে, মোৰ যিটো এক্সপিৰিয়েঞ্চ। কিন্তু মই পাৰাকেইটা ৰৈ গ'ল, আগতে পাৰাকেইটা পটককৈ কৰি দিয়ক না, যে মই ইমান চালোঁ কুৱেশ্যন পেপাৰখন, মানে পঢ়ি যোৱাৰ পজিশ্যন নাই। প্ৰথম কুৱেশ্যন পাইছোঁ, য়েছ মই জানো এনচাৰ, অসমৰ ৰাজধানী দিছপুৰ, মাৰক টিক মাৰ্ক। মেঘালয়ৰ ৰাজধানী শ্বিলং, মাৰক টিক মাৰ্ক। ছিকিমৰ ৰাজধানী গেংটক, বেংগলৰ ৰাজধানী কেলকাতা, দি দিয়ক। বুজো। এতিয়া কথাটো হ'ল কি যে যিহেতু নিবনুৱা সংস্থাপনৰ কাৰণে এই ধৰণৰ পদক্ষেপ লোৱাও জৰুৰী, সেই কথাটো আপুনি উল্লেখ কৰিছে। এতিয়া মই আপোনাৰ কাৰ্যকালৰ কথা সুধিম। আপুনি মন্ত্ৰী আছিল, সোণোৱাল চৰকাৰৰ যিটো একমাত্ৰ যিটো সম্প্ৰসাৰণ হৈছিল, তেতিয়া আপুনি তাত জলসিঞ্চন বিভাগৰ মন্ত্ৰী হৈছিল। এতিয়া বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত আপুনি কিমান সফল হৈছিল, সেইটো এটা মোৰ প্ৰথম প্ৰশ্ন। বহুত বেয়া দিনত মই দায়িত্ব লৈছিলোঁ। আপোনালোকে সকলোৱে জানে যে জলসিঞ্চন বিভাগৰ যিটো অৱস্থা আছিল, বহুতে ধনসিঞ্চন বুলি কৈছিল। সেই জলসিঞ্চনক মই আটমষ্ট ট্ৰাই কৰিছিলোঁ মোৰ লেভেলৰ পৰা, যে কেনেকৈ এই বিভাগটো জীৱন্ত ৰূপ দিব পাৰোঁ। চিফ ইঞ্জিনিয়াৰ অফিচটো যাব পৰা অৱস্থা নাছিল। যি নহওক, আজি সকলো অসমৰ ৰাইজৰ আশীৰ্বাদত আজি চিফ ইঞ্জিনিয়াৰ অফিচটোত এক পৰিৱেশ ৰচনা হৈছে। অফিচটোত যাব পৰা এটা পৰিৱেশ হৈছে। আপুনি বোধহয় নিজেও গৈছিল, কাৰণ মই সেইপিনে চান্দমাৰি ক'ৰবাত গ'লে চাওঁ, এইটো জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয়, মানে মুখ্য অভিযন্তা কাৰ্যালয়, অৱস্থা খুব বেয়া হৈ গৈছিল। সেইটো কিছু প্ৰাণবন্ত কৰা হ'ল। লগতে আগৰ স্কিমবিলাক মই কিছু ডিফাং স্কিম ডিছমেইনটেইনিং কৰাৰ কাৰণে লিখি দিলোঁ, যে এইবিলাক ফ'ৰক্ল'জ কৰিব লাগে, তাত আৰু ইনভেষ্ট কৰি কাম নাই, তাৰ পৰা কোনো আউটকাম নাহে বা আউটপুট নাহে। ইন দি মিন টাইম আমি ইণ্ডিয়া গভৰ্ণমেণ্টক, মাননীয় মোদীজীৰ নেতৃত্বত চৰকাৰক, জল শক্তি মন্ত্ৰালয়ত আমি লেটাৰ দিছিলোঁ, কিছু প্ৰপ'জেল দিছিলোঁ। মানে ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত, কেন্দ্ৰীয় চৰকাৰৰ মানে আশীৰ্বাদত আমি মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ অসম প্ৰথম 5000 চেলো টিউবৱেল মোৰ দিনত পালোঁ। ছেকেণ্ড ইনষ্টলমেণ্ট আৰু 5000, 10000 চেলো টিউবৱেল। সেই টিউবৱেলেৰে আমি মানে ডিপাৰ্টমেণ্টটোক কিছু জীৱন্ত ৰূপ দিছিলোঁ, আৰু সেইখিনি কাম চলি আছে। 50% কাম অলৰেডি আমাৰ ইনষ্টলেশ্যন হৈ গৈছে। বাৰিষা হ'লে কামটো বন্ধ হৈ যায়। চ'লাৰ প্লেটবিলাক আমাৰ লকডাউন পৰি গ'ল, মেইন পিক টাইমটোতে। লকডাউনৰ কাৰণে বস্তুবিলাক আমি ট্ৰেন্সপৰ্ট, ইণ্টাৰ ষ্টেট বন্ধ, ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ, বহুত বেঘাত ঘটিলে, কিন্তু কামখিনি চলি আছে। মই ভাবোঁ বৰ্তমানৰ মন্ত্ৰী ডাঙৰীয়াই এই কামখিনি কমপ্লিট কৰাৰ পিছত আমাৰ পটেঞ্চিয়েলিটি আৰু ক্ৰিয়েট হ'ব। আৰু এটা কথা, আপোনাৰ কাৰ্যকালতে জলসিঞ্চন বিভাগৰ নিযুক্তি সম্পৰ্কতো এটা অভিযোগ আছে। হয় হয়, সেই অভিযোগটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে হয়তো। অভিযোগ মানে মই আপোনাক কওঁ যে মোৰ বিভাগত 397টা SA ছেকশ্যন এছিষ্টেণ্ট পষ্ট, লগতে জুনিয়ৰ এছিষ্টেণ্ট আমি পৰীক্ষা পাতিব নোৱাৰিলোঁ, কাৰণ ক'ভিডৰ কাৰণে গোটেই ইনষ্টিটিউশ্যনবিলাক বন্ধ হৈ গ'ল, নহ'লে তাৰো পৰীক্ষা হ'ল হয়। আৰু তেতিয়া এটা ছিষ্টেম আছিল, আপোনালোকেও জানে, যে আমি থাৰ্ড পাৰ্টি এনগেজ কৰিব লগা হৈছিল। আমি ডিপাৰ্টমেণ্ট, ছেকেণ্ড পাৰ্টি, আমি ডিপাৰ্টমেণ্টে পৰীক্ষাটো পাতিব পৰা নাছিলোঁ। আমি এমপেনেল মানে UI এক্সপ্ৰেছ অফ ইণ্টাৰেষ্ট কল কৰোঁ, বিডিং কৰোঁ। যি পাৰ্টিয়ে মানে L1 হয় তেওঁলোকে কামটো দিবলৈ, এফটেক নামৰ কোম্পানীটোৱে আমাৰ পৰীক্ষাটো এক্সামটো কণ্ডাক্ট কৰিছিল, আৰু তেওঁলোকে ৰিজাল্টটো দিবলৈ পাৰিছিল। তাত আমাৰ মন্ত্ৰীৰ বাদে কোনো চুপাৰিচ নাথাকে, কাৰণ OMR চিট থাকে, স্কেন কৰি ওলাই দিয়ে, ৰিজাল্টটো ওলাই যায়। তাত যি ৰিজাল্ট আছে সেইটো ট্ৰেন্সপাৰেণ্ট, বেংকৰ পৰীক্ষাৰ নিচিনা। প্লাছ তাত জেমাৰ আছিলে, কোনোবা দুজনমান ব্যক্তিয়ে তাত কেছো কৰিছিল পৰীক্ষা আউট হ'ব বুলি। ৰাতিপুৱা যিখন এনচাৰ শ্বীট লয়
সেইখন মই ফটোকপি মাৰিলে যেতিয়া তাত চাৰ্ভাৰটো ডাউন থাকে তাত নেটে কাম নকৰে তেতিয়া সেইখন পেপাৰ কেনেকৈ আউট হ'ব আপুনি ৰাতিপুৱা 7 বজাৰটো গধূলি 7 বজাত এৰি দিলে ৰাতিপুৱাৰ পিকচাৰটোহে থাকিব মহামান্য মানে গুৱাহাটী হাইকোৰ্টে যে আমাক গৈ আহেড দিলে ৰিজাল্ট দিব দিলে ৰিজাল্টৰ আধাৰত নিযুক্তি দিয়া হৈ গ'ল বাকী ৰিমেইনিং পাৰ্টটো আমি পৰীক্ষা পাতিব নোৱাৰিলোঁ ক'ভিডৰ কাৰণে মানে ইন মিন টাইম ইলেকশ্যনে ঘোষণা হৈ গ'ল মানে পৰীক্ষাৰ সেই নিযুক্তি সম্পৰ্কত যি পৰীক্ষা আছিল তাত খেলি মেলি হোৱাৰ কথাটো আপুনি খেলি মেলি নাই হোৱা কাৰণ কোৰ্টেটো চালে হয়নে কোৰ্টেটো পৰীক্ষাটো কেঞ্চেল কৰিব নিদিলে ন মহামান্য কোৰ্টে কি নিৰ্দেশ দিলে যে গৈ আহেড দিলে গৈ আহেড দিয়ে মানে কি মহামান্য মানে উচ্চ ন্যায়ালয় ছেটিছফাই মানে এই যিবিলাক অভিযোগ আছিল স্বজন প্ৰীতি কিবা কিবি মোৰ পৰিয়ালৰ কোনো চাকৰিয়ে পোৱা নাই স্বজনটোখন আহিবৰ কাৰণে আপোনাৰতো পৰিয়াল কৃষিজীৱী পৰিয়াল মূলতঃ খেতিয়ক গতিকে মই যিহেতু কথা প্ৰসংগটো ওলালে খেতিয়কৰ লগত জড়িত খেতিৰ লগত জড়িত আমি দেখা পাওঁ কিছুমান মন্ত্ৰী নিজৰ অমহিমৌখিক চাকৰি দিয়ে মোৰতো কোনো অমহিমৌখিক চাকৰি নাপালে মোৰ ডিপাৰ্টমেণ্টত তাত কোনো স্বজনটোখনৰ কথাই নাহে যিহেতু কৃষিৰ কথা অলপ ওলাই কৃষকৰ কথাটো পাতিব লাগিব কৃষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বা কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই চৰকাৰে কি ধৰণৰ পদক্ষেপ লোৱাটো বিচাৰিছে সঁচাই কৃষিক আমি উদ্যোগ হিচাপে ল'ব লাগিব আৰু ক'ভিডেও আমাক কিছুমান হেৰি দিলে আমি সেলফ ৰিলায়েবল হ'ব লাগিব কৃষি হ'ল আমাৰ ইকনমি ইণ্ডিয়ান ইকনমি এগ্ৰি বেছ আমি কৃষি প্ৰধান ৰাজ্য আজি মহাৰাষ্ট্ৰই হওক মধ্যপ্ৰদেশেই হওক যিদৰে আগবাঢ়ি গৈছে পাঞ্জাবে আগবাঢ়ি গৈছে আমিও ঠিক তেনেকৈ আগবাঢ়ি যাব লাগিব মাননীয় মন্ত্ৰীৰ প্ৰতি মোৰ বিশ্বাস আছে তেখেতে অকণমান এইবিলাক চব অধ্যয়ন কৰি কিছুমান ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি আৰু উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক FPC ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী চেল্ফ হেল্প গ্ৰুপ এইবিলাকক লগত লৈ এগ্ৰি এণ্ড এগ্ৰি ছেক্টৰটোত যথেষ্ট গুৰুত্ব দিব আৰু আগৰ মাননীয় মুখ্যমন্ত্ৰীও গাঁৱে গাঁৱে এখনকৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰিছিলে খেতিয়কসকলে খেতি কৰিবৰ কাৰণে এইবিলাক কথা গোটেই অকণমান পৰ্যালোচনা কৰি খেতিয়কসকলক আমি হেণ্ড হোল্ডিং ছাপৰ্ট দি কাউন্সিলিং কৰি KVK এইবিলাকক এক্টিভ কৰি কৃষি বিভাগক আৰু অধিক সক্ৰিয় কৰি তেওঁলোক পথাৰত যোৱাৰ অভ্যাস কৰি কি বীজ ক'ত কৰিলে ভাল হ'ব কোনটো ছিজনত কৰিব লাগিব তাত কি সাৰ দিব লাগিব কি পটাছ দিব লাগিব কি ফছফেট দিব লাগিব বা DAP দিব লাগিব এইবিলাক কথা বুজাই দিয়ে কঠীয়া কিদৰে সিঁচিব লাগিব ধান কেনেকৈ ৰুব লাগিব পানী তাৰ লেভেল কিমান ৰাখিব লাগিব এইবিলাক অকণমান কাম কৰি টেকন'লজি তাত দিব লগা আছে কাৰণ মাটি কম গৈছে কম মাটিত আমি অধিক উৎপাদন কৰিব লাগিব তাৰ পৰা আমি অন্নদাতাসকল এইসকল আমাৰ একদম শ্ৰদ্ধাৰ ব্যক্তি খেতিয়কসকল কৃষক বন্ধু বুলি কওঁ আমি এই কৃষকসকলক হেণ্ড হোল্ডিং ছাপৰ্ট দি তেওঁলোকক আপলিপমেণ্ট দিব লাগিব যাৰ দ্বাৰা আমি দুবেলা দুমিঠি খাই থাকিবলৈ পাৰিম আমি বহুখিনি কথা পাতিলোঁ সভাপতি ডাঙৰীয়া আমি আপোনাক শুভেচ্ছা জনাম যে আপুনি আপোনাৰ কাৰ্যকালত সফল হওক তাৰ পূৰ্বে মই এই কথাটো সুধিম যে এই মুহূৰ্তত আপোনাৰ সন্মুখত প্ৰত্যাহ্বান কি আছে প্ৰথম চাওক প্ৰত্যাহ্বান যথেষ্ট আছে আপুনি কৈছে যে বাই ইলেকশ্যন হ'ব আপুনি তেতিয়াও সুধিছিল যে বাই ইলেকশ্যন আহি আছে তিনিটাকৈ বিধানসভা এতিয়া ভেকেণ্ট হৈ আছে তাৰপিছত আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন ইলেকশ্যন হ'ব লাগিব গোটেই পৌৰসভাৰ আমাৰ মানে হেৰি টাইম উকলি গ'ল ক'ভিডৰ কাৰণে পাৰিব পৰা নাছিল বা তাৰপিছতে আমাৰ বিধানসভা আহিল পৰৱৰ্তী সময়ত যদি চিটুৱেশ্যন ভাল হয় আমি মিউনিচিপালিটি ইলেকশ্যন বুলি পাতিব লাগিব মিউনিচিপালিটি ইলেকশ্যন ইমিডিয়েট শেষ হোৱাৰ পিছতে আকৌ লোকসভা নিৰ্বাচন আহিব যে প্ৰত্যাহ্বান যথেষ্ট আছে চেলেঞ্জ যথেষ্ট আছে এই চেলেঞ্জক নেওচি আমি কাম কৰি যাব লাগিব আৰু দলৰ সাংগঠনিক ভেটি মজবুত কৰি চৰকাৰৰ লগত একাকাৰ হৈ চৰকাৰৰ কামখিনি আমি পাৰ্কুলেট কৰি আগন্তুক দিনত আৰু অধিক আমি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব লাগিব এতিয়া মই সুধিম আপোনাক আপোনাৰ এই সন্মুখত লক্ষ্য কি আছে লক্ষ্য এইটোৱেই যে আমাৰ যে 42 লাখ কাৰ্যকৰ্তা আছে তেওঁলোক কেনেকৈ প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে কাম প্ৰতিটো কামৰ কাৰণে কাৰ্যকৰ্তা এই নীতিৰে আমি আগবাঢ়ি যাম আৰু প্ৰতিটো মুহূৰ্তত তেওঁলোক এক্টিভ কৰি বুথৰ পৰা একদম ষ্টেট কমিটিখনলৈকে আমি এক্টিভ হৈ থাকোঁ চৰকাৰ যেনেকৈ এক্টিভ হৈ আছে 24 ঘণ্টাই আমিও সংগঠনক প্ৰতিটো মুহূৰ্তত প্ৰতিটো স্তৰৰ সংগঠনক বুথৰ পৰা পৃষ্ঠাসমূহৰ পৰা বুথৰ পৰা মণ্ডলৰ পৰা জিলাৰ পৰা ৰাজ্যিক কমিটি এই ৰাজ্যিক সমিতিলৈকে সকলো বিষয়ববীয়া সেই বুথৰ বিষয়ববীয়াৰ পৰা সকলো আমি প্ৰতি সময়ত সদা সজাগ সচেতন আৰু সক্ৰিয়তাৰে আমি কাম কৰিব লাগিব নিশ্চিতভাৱে ভগৱানে আমাক ভাল হেৰি দিব এতিয়া আপোনালোকৰ 42 লাখ সদস্য কাৰ্যকৰ্তা এই সংখ্যাটো কিমান আৰু বৃদ্ধি হ'ব আপোনাৰ কাৰ্যকালত সদায়তো সদস্যতা লৈয়ে আছে আপোনাৰ টাৰ্গেট এটা থাকিবনে মিনিমাম 50 লৈকে গুচি যাব আমাৰ আমি আশা কৰিছোঁ আজিয়ে নকওঁ আপোনাক টাৰ্গেটটো ধন্যবাদ কলিতা ডাঙৰীয়া সেয়া আছিল ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ইতিমধ্যে তেওঁক বহুখিনি কথা ক'লে
আৰু আমি আশা কৰিম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেওঁ সফল হওক, চৰকাৰ আৰু দলৰ মাজত যি সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত সফল হওক, আৰু নেতাৰ কথাত নেতা হিচাপে তেওঁ যিখিনি কথা ক'লে আমাৰ নিশ্চয় দৰ্শকে তেওঁৰ পৰা বহুখিনি জানিলে আৰু তেওঁক মূল্যায়ন কৰিবলৈ নিশ্চয় এইখিনি বক্তব্যই যথেষ্ট হিচাপে পৰিগণিত হ'ব। ধন্যবাদ, শুভৰাত্ৰি। ঠিক আছে।